হেল্ল' বন্ধুসকল নমস্কাৰ। প্ৰথমতে মই মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম ইৰফান আৰু মই শিৱসাগৰ ডিমৌৰ আৰু মোৰ শিৱসাগৰ ডিমৌতে মোৰ পেট শ্বপ। মোৰ ডিমৌতে পেট শ্বপ আছে, এয়া একদম হাইৱে কিনাৰতে। আৰু মই এয়া মোৰ পেট শ্বপতে বহি মোৰ ভিডিঅ'টো এইটো বনাইছোঁ। আজি ভিডিঅ'টো মানে সম্পূৰ্ণ বেলেগ। আগৰ ডগৰ ভিডিঅ' থাকে বা এনেকুৱা ডগৰ আপডেটৰ ভিডিঅ' থাকে বা ডেলিভাৰী দিয়া ভিডিঅ' থাকে, কিন্তু আজিৰ ভিডিঅ'টো সম্পূৰ্ণ বেলেগ হ'ব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব, বহুতো আপোনালোকে নজনা কথা হয়তো জানিব পাৰিব। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক এতিয়া মই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। পোনপ্ৰথমে আপোনালোকে মোৰ পৰা পাপিটো লোৱাৰ বাবে বহুতেই ধন্যবাদ। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ পৰা পাপি এটা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে পলম নকৰিব, ভয় নকৰিব। আপোনালোকে কিয় ভয় নকৰিব, মই এই ভিডিঅ'টোত একদম ধুনীয়াকৈ সৰলকৈ আপোনালোকক বুজাই দিম, স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। আৰু প্ৰথমতে কৈছোঁ আপোনালোকক, এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব যদি আপোনালোকে পাপি ল'ম বুলি ভাবি আছে বা আপোনালোকে লৈছে। আজি ভিডিঅ'টো মই আপোনালোকে পাপি এটা লৈ কেনেকৈ কি কৰিব কি নকৰিব তাৰ ওপৰতে মই এই ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, মই পোহনীয়া জীৱ জন্তু বহুত ভাল পাওঁ আৰু মই ভাবোঁ আপোনালোকে মোতকৈ বেছি ভাল পায়, সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো চাই আছে। মোৰ ভিডিঅ' চাই থকা কিছুমানে হয়তো কুকুৰ মেকুৰী আজিলৈকে পুহি পোৱাও নাই, বা কুকুৰ মেকুৰী পুহিম বুলি যদি ভাবিও আছে তেতিয়াহ'লে আপোনালোকে বহুতে ভয় খাই আছে। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকে চাই বুজি পাব যে কুকুৰ মেকুৰীটো লোৱাৰ পিছতো কেনেকৈ কি কৰিব লাগে সেইখিনিও বুজি পাব আপোনালোকে। আৰু আপোনালোকৰ ভয়ো বহুত দূৰ হ'ব। আপোনালোকৰ কিবা যদি প্ৰব্লেম থাকে তেতিয়াহ'লে মই আছোঁ, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু ডক্টৰ আছে, ডক্টৰো আছে। আপোনালোকে ভয় কৰিবলৈ একেবাৰে নালাগে। আপোনালোকে মোৰ ভিডিঅ' আপোনালোকে চাই থাকিলেও বহুত বুজি পাব। আপোনালোকে পাপি এটা ভাল যেনিবা পায়ে, কিন্তু আপোনালোকে সেইটো জানেনে যে পোৱালিটো কেনেকৈ ভৰণ পোষণ বা খোৱা বোৱা কেনেকৈ কি কৰি ৰাখিব লাগে। যদি আপোনালোকে নাজানে তাৰ বিষয়লৈ মই এই ভিডিঅ'টোত বনাইছোঁ আৰু মই সকলোবোৰ কথা ইয়াৰ ভিতৰত মই কৈ দিম। যদি আপোনালোকে জানে তথাপি এই ভিডিঅ'টো আপোনালোকে চাই থাকক, কি জানিবা ইয়াৰ ভিতৰতে নজনা কথা এটা জানিব পাৰে। প্ৰথমতে ক'ব বিচাৰোঁ যে আপোনালোকে প্ৰথম আমাৰ পৰা লোৱা পাপিটো সুধি ল'ব যে কি পাপি হয় বা কি ব্ৰীডৰ পাপি হয়। আমাৰ সকলোৰে এটা মৰম লগা ধুনীয়া পাপি পুহিবলৈ মন থাকে, কিন্তু সেই অনুপাতত আমাৰ অৰ্থ বা টকা পইচা কম থাকে। আপোনালোকক কম বাজেট থাকে যদিও মই আপোনালোকক বেছি ভাল পোৱালি দিবলৈ চেষ্টা কৰোঁ। যেতিয়া পোৱালিটো ল'ব তেতিয়া মোক আপোনালোকে সুধিব যে পোৱালিটো কি ব্ৰীডৰ পোৱালি হয়, মই আপোনালোকক কৈ দিম সেইটো কি ব্ৰীডৰ পোৱালি হয়। আৰু পিছত নক'ব যে মই আপোনালোকক বেলেগ পোৱালিহে দিলোঁ বা ক্ৰছ পাপি দিলোঁ। কাৰণ আপোনালোকে পোৱালিটো ফাৰ্ষ্টতে ফটো ভিডিঅ' চাই লৈছে, নিজে পচন্দ হোৱাৰ পিছতহে লৈছে, নহ'লেতো আপোনালোকে পোৱালিটো নলয়, নহয় জানো? এতিয়া আপোনালোকে মোৰ পৰা যিটো পাপি লৈছে সেইটোৱে পাব। এতিয়া যদি আপোনালোকে পিয়'ৰ ব্ৰীডৰ পাপি লৈছে তেতিয়াহ'লে লগততো আপোনালোকে পিয়'ৰ ব্ৰীডৰ চাৰ্টিফিকেট পাব। আৰু আপোনালোকে যদি ক্ৰছ লৈছে তেতিয়াহ'লে সেইটো ক্ৰছে হ'বগৈ ডাঙৰ হয়। আৰু যদি পিয়'ৰ লৈছে সেইটোতো পিয়'ৰ হ'ব, কাৰণ সেইটো কাৰণে চাৰ্টিফিকেটখন দিয়া হয়। আপোনাৰ লাইফ টাইম সেইটোতো গেৰাণ্টি সেইকাৰণে দিয়া হয় যে কেতিয়াবা কেনেবাকৈ যদি কিবা প্ৰব্লেম হয় তো আপোনালোকে মোক ক'ব পাৰিব তেতিয়া, যদি পিয়'ৰ ব্ৰীড নহয়। আৰু আমি যি পাপি দিওঁ সেইখিনি আমি পিয়'ৰ ব্ৰীডে দিওঁ, কাৰণ আমি পিয়'ৰ ব্ৰীডত আকৌ ক্ৰছ ব্ৰীড কেতিয়াও নিদিওঁ। সেনেকুৱা হ'লেতো আমি ফুল ৰিস্ক লওঁ, সেইকাৰণে আমি চাৰ্টিফিকেট দিওঁ পিয়'ৰ ব্ৰীডত। কিন্তু আমি চাৰ্টিফিকেট দিওঁ কাৰণ আমি পিয়'ৰ ভাল পোৱালি এটা দিওঁ কাৰণে আমি চাৰ্টিফিকেট দিওঁ লগত। আৰু ক্ৰছ পাপি যদি লয় আপোনালোকে তেতিয়াহ'লে সেইটোতো কেতিয়াও পিয়'ৰ হ'ব নোৱাৰে। ক্ৰছটোতো আপোনালোকক ক্ৰছে সদায়, সেইটো কোনো গেৰাণ্টি ল'ব নোৱাৰে ক্ৰছ পাপি। আহক এতিয়া আমি পিছৰ পৰ্যায়লৈ আগবাঢ়ি যাওঁ। চাওক দাদা, বাইদেউ, ভাইটি বা ভণ্টি, এই ভিডিঅ'টো আপোনালোকে যোনে চাই আছে আপোনালোকে মোৰ পৰা পোৱালি লওক বা নলকে কিয় তাৰ যত্নখিনি কিন্তু আপোনালোকে জানিব লাগিব। পোৱালিটো আপোনালোকৰ হাতত প্ৰথম পোৱাৰ পিছত আপোনালোকে কি কৰিব। চাওক, মই কোনো ডক্তৰ নহয়, মই ক'ব বিচৰা নাই যে মই যিখিনি কথা কৈছোঁ বা যিখিনি কথা ক'ম সেইখিনি আপোনালোকে মানি চলিব বা ফ'ল' কৰিব। আপোনালোকৰ যদি নিজৰ এক্সপিৰিয়েঞ্চ আছে বা আপোনালোকৰ ওচৰত যদি ভাল ডক্তৰ আছে তেতিয়াহ'লে আপোনালোকে তেখেতৰ মতেও চলিব পাৰিব। মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে এইখিনি কথা মই কৈ আছোঁ বা
ক'বলৈ গৈ আছোঁ। মই পোৱালিটো পঠিয়ালোঁ আৰু আপোনালোকে হাতত পোৱালিটো পালে। আপোনালোকে জানে যে মই আপোনালোকৰ পোৱালিটো পঠিয়ালোঁ যে আপোনালোকৰ হাতত যেতিয়ালৈকে নাপাব তেতিয়ালৈকে আমাৰ ৰিস্ক থাকিব। আপোনালোকে পাপিটো পোৱাৰ পিছত ফাৰ্ষ্টতে কি কৰিব? তো আপোনালোকে পাপিটো পোৱাৰ পিছত ফাৰ্ষ্টতে আপোনালোকে ডক্টৰৰ ওচৰত হেল্থ চেকআপ কৰাই ল'ব। প্ৰথমতে হেল্থ চেকআপ কৰাই ল'ব। যদি আপোনালোকৰ অলপ সময় লাগিব ডক্টৰৰ ওচৰত নিবলৈ, 1 ঘণ্টা বা 1.5 ঘণ্টা এনেকুৱা অকণমান সময় লাগিব, তেতিয়াহ'লে আপোনালোকে তাকতো কিবা খুৱাব লাগিব, ইমান দূৰৰ পৰা গৈছে। তেতিয়া আপোনালোকে ফাৰ্ষ্টতে ৰিচিভ কৰিয়েই আপোনালোকে গেছৰ দৰৱ কুকুৰৰ কাৰণে এক্সট্ৰা থাকে, কুকুৰৰ কাৰণে গেছৰ দৰৱ থাকে, সেইটো আপোনালোকে গেছৰ দৰৱ খুৱাব পাৰিব। টেবলেট নোখুৱাব কেতিয়াও, লিকুইড খুৱাব। 1 ml গেছৰ দৰৱ আপোনালোকে খুৱাব। এইটো আপোনাৰ মানুহৰ সৰু ল'ৰা ছোৱালীৰো লিকুইড দৰৱ থাকে, সেইটো খুৱাব পাৰি। সেইটো কম পৰিমাণে 1 ml মানৰ খুৱাব লাগে। মানে দৰৱ অনুযায়ী বেলেগ বেলেগকে খুৱাব লাগে, পৰিমাণ বেলেগ বেলেগ আছে দৰৱ অনুযায়ী। সেইটো আপোনালোকে ভাল এক্সপিৰিয়েঞ্চ থকা মানুহক সুধি ল'ব পাৰিব, নহ'লে মোক কল কৰিলেও মই সেইখিনি কৈ দিম। নহ'লেও আপোনালোকে যদি ডক্টৰৰ চিনাকি থাকে সেইখিনি ডক্টৰক আপোনালোকে সুধিব পাৰিব যে কিমানটো কেনেকৈ কি। তাৰপিছত আপোনালোকে অলপ সময় পোৱালিটোক এৰি দিব। এৰি দি অলপ সময় সিহঁতক খেলিবলৈ দিব বা অলপ সময় এৰি পিনে সিহঁতক খোজকাঢ়িবলৈ দিব, পেচাব কৰিব দিব। তাৰপিছত অলপ সময় পিছত আপোনালোকৰ যদি ORS থাকে বা আপোনালোকৰ ডগৰ কাৰণে ORSৰ পেকেট বেলেগ আহে, ORSৰ পানী সিহঁতক দি দিব, পানীত মিক্স কৰি দি দিব, কোনো ফ্লেভাৰৰ নিদিব। যদিও আপুনি ORS এনেকৈ দিয়ে কোনো ফ্লেভাৰ নিদিব, প্লেইন ORS পায় নৰ্মেল, সেইটো আপোনালোকে পানীত মিক্স কৰি দিব পাৰিব। আৰু আপোনালোকে যে দূৰৰ পৰা আহিছে বুলিয়ে ফাৰ্ষ্টতে আপোনালোকে গাখীৰ দি নিদিব। বহুতে দেখোঁ যে গৰু গাখীৰ দিব পাৰোঁ নেকি সোধে, তো আপোনালোকে গৰু গাখীৰ প্ৰথম অৱস্থাত কেতিয়াও দি নিদিব। হয়তো পিছত দিব পাৰে, কিন্তু প্ৰথম অৱস্থাত কেতিয়াও নিদিব। জাৰ্ণি কৰি গ'লে আপোনালোকে গৰু গাখীৰ দি দিলে মানে বহুত প্ৰব্লেম হয়। গৰু গাখীৰ, ছাগলী গাখীৰ এনেকুৱা বা আমুল তাজা এনেকুৱা একোৱে নিদিব। মই যেনেকৈ কৈছোঁ ধৰক প্ৰথম গেছৰ দৰৱটো দিব, গেছৰ দৰৱ দিয়াৰ পিছত ORSৰ পানী অলপ দি দিব সিহঁতক খাবলৈ। ORSৰ পানী দিয়াৰ পিছত আপোনালোকে অলপ খেলিবলৈ দিব, অলপ মেলি দিব বা লেটিং কৰিব। আপোনালোকে লেটিংটো চাব লাগিব, লেটিংটো টান হৈছে নে ঢিলা হৈছে। এইটো আপোনালোকে 3 দিন পুৰা ফ'ল' কৰিব লাগিব। প্ৰথম 3 দিন আপোনালোকে পুৰা ফ'ল' কৰিব লাগিব যে লেটিং টান হৈছে নে ঢিলা হৈছে। তাৰপিছত আপোনালোকে ORS খোৱা অলপ সময় পিছত আপোনালোকে মোৰ পৰা যদি পাপিটো লৈছে আপোনালোকে, তেতিয়াহ'লে মোক কল এটা কৰি সুধিব বা মোক লোৱাৰ আগে আগে আপোনালোকে সুধি ল'ব যে কি ডগ ফুড খাই আছিলে বা ভাত খাই আছিলে, কি খাই আছিলে, সেইটো আপোনালোকে মোক সুধিব আৰু মতে আপোনালোকে যোগাৰ কৰি থৈ দিব। ডগ ফুড যদি খাই আছিলে তেতিয়াহ'লে ডগ ফুড আপোনালোকে সেইটোৱে মোক কল কৰি সুধি যোগাৰ কৰি থৈ দিব। যদি চেৰেলেক্স খাই আছিলে তেতিয়াহ'লে চেৰেলেক্স যোগাৰ কৰি থ'ব। যদি ডগ ফুডৰ যিটো বোলে পেডিগি খাই আছিলে পেডিগি যোগাৰ কৰি থ'ব। ড'লছ কোম্পানী যদি খাই আছিলে তেতিয়াহ'লে ড'লছৰ সব বেলেগ বেলেগ থাকে, সব বেলেগ বেলেগ আপোনালোকে সেইটো সুধি পিনে বেলেগ বেলেগ যোনটো হয় সেইটো আপোনালোকে আনি থৈ দিব। বেলেগ কেতিয়াও মানে বোলে ডগ ফুড এতিয়া খাই আছিলে পেডিগি আপোনালোকে দি দিছে ড'লছ, তো সেনেকেও বহুত প্ৰব্লেম হয়। আপোনালোকে সেইটো কেতিয়াও খেলি মেলি নকৰিব। মই এইখিনি যে ক'লোঁ, এইখিনি আপোনালোক অকণমান সময় ৰখাৰ কাৰণে, ডক্টৰৰ ওচৰত নিব নোৱাৰাৰ কাৰণে এইখিনি মই আপোনালোকক ক'লোঁ। কিন্তু এইখিনি কৰাৰ পিছতো আপোনালোকে লৈ যাব লাগিব। কৰাৰ পিছত বোলে 1 ঘণ্টা হৈ গ'ল, 1.5 ঘণ্টা হৈ গ'ল, কিন্তু আপুনি তাৰ পিছত হ'লেও ডক্টৰ যিকোনো ভেট ডক্টৰৰ ওচৰত, পেটৰ স্পেচিয়েলিষ্টৰ ওচৰত নিলে বেছি ভাল। তো আপোনাৰ ডগ চাই থকা ডক্টৰৰ ওচৰত আপোনালোকে ফাৰ্ষ্ট লৈ গৈ প্ৰথমতে হেল্থ চেকআপ কৰাই ল'ব। বোলে আপোনালোকে ফাৰ্ষ্টতে নিছে তেতিয়া একো নাই, যেনেকৈ তেওঁ কৈছে সেনেকৈ ফ'ল' কৰি যাব। আৰু যদি নিবলৈ অলপ সময় লাগিছে 2 ঘণ্টা বা 1 ঘণ্টা সময় পিছত নিব বোলে, তেতিয়া এইখিনি মই কোৱা মতে সেইখিনি খুৱাব, তাৰপিছত আপোনালোকে হেল্থ চেকআপ কৰিবলৈ লৈ যাব। কিন্তু আপোনালোকে একেদিনাখনে হেল্থ চেকআপ কৰিব, নেক্সট দিনাখনলৈকে আপুনি কেতিয়াও নথ'ব যে হেল্থ চেকআপ নেক্সট দিনাখন কৰিম, সেনেকৈ কেতিয়াও নথ'ব। আৰু আজিকালি ডক্টৰ এভেইলেবল থাকে নিজৰ নিজৰ জেগাত। ডক্টৰ সকলো জেগাতে, বহুত পিছপৰা জেগাতো আজিকালি ডক্টৰ, পেটৰ ডক্টৰ পোৱা যায়। তো আপোনালোকে একেদিনাখনে চাব, একেদিনাখনে লৈ যাব, একেদিনাখনে চেকআপ কৰাব। যদি একেদিনাখনে আপোনালোকক ডক্টৰে কিবা প্ৰব্লেম আছে বুলি কয়, তেতিয়াহ'লে আপোনালোকে মোক ফোন কৰিব আৰু মোক একেদিনাখনে আপোনালোকে ঘূৰাই দিব পাৰিব। যদি আপোনালোকে দূৰ জেগা হয়, একেদিনাখন নোৱাৰে, তেতিয়াহ'লে নেক্সট দিনাখন মই সেইটো, আপুনি কিন্তু একেদিনাখনে ক'ব কিবা প্ৰব্লেম থাকিলে। প্ৰব্লেম থাকিলেও ক'ব, বা প্ৰব্লেম আপোনালোকৰ নাই, দেখুৱাৰ পিছত কিবা হৈছে নহৈছে সেইখিনিও আপোনালোকে মোক ফোন কৰি ক'ব পাৰিব। মই অলপ বিজি থাকোঁ, বিজি থাকিলে হয়তো এবাৰ দুবাৰৰ ফোন ৰিচিভ কৰিব কৰিব নোৱাৰিবও পাৰোঁ, কিন্তু নহ'লেও মই কল বেক হ'লেও কৰোঁ। নহ'লেও আপোনালোকে নেক্সট এবাৰত যদি ৰিচিভ কৰা নাই, হয়তো আৰু এবাৰ বা দুবাৰ কৰিব। মই তেতিয়াও যদি ৰিচিভ কৰিবলৈ
নোৱাৰিছোঁ তেতিয়াহ'লে আপোনালোকে অলপ সময় পিছত কৰিব, নহ'লেও মই আপোনালোকক কল বেক কৰিম। আপোনালোকে পোৱালিটো পোৱাৰ পিছতে যে মই ফোনটো ৰিচিভ কৰা নাই বুলি ফোন নকৰাকৈ থাকিব সেনেকুৱা নহয়। মই অকণমান বহুত এনেকুৱা ধৰক ডগ ডেলিভাৰী দিবলৈ বা বহুত এনেকুৱা ধৰণৰ ডগ চোৱা মেলা এইখিনি বহুতখিনি কাম থাকে, সেইখিনি মই কৰোঁ। সেইকাৰণে পটককৈ ফোনটো ৰিচিভ কৰিব নোৱাৰিবও পাৰোঁ। মই নহ'লেও আপোনালোকক ৰাতি হ'লেও কল বেক কৰিম। আপোনালোকে পোৱালিটো ঠিক আছে, এক্টিভ আছে নাই সেইখিনি মোক লগালগ আকৌ আপোনালোকে মোক ডক্টৰক দেখুৱাৰ পিছত জনাব, বা পোৱালিটো পোৱাৰ পিছত আপোনালোকে মোক কল কৰি জনাব। আৰু যদি আপোনালোকে বেয়া পায়, ডক্টৰে যদি কয় যে পোৱালিটো ঠিক নহয়, হেল্ডি নহয়, তেতিয়াহ'লে মোক একেদিনাখনে সেইটো ঘূৰাব পাৰিব। লগালগ আপোনালোকে কল কৰি সেইটো মোক জনাব পাৰিব। সেইটো মই প্ৰথমতে কৈছোঁ, মোক কল কৰি দিব। যদি আপোনালোকে পঠিয়াবলৈও দিগদাৰ হৈছে তেতিয়াহ'লে মোক লগালগ আপোনালোকে কল কৰিব। আপোনালোকে যদি কিবা বেমাৰ আছে কিবা কয়, আমিতো পোৱালি ভালেই পঠিয়াওঁ, কিন্তু যদি তেনেকুৱা ডক্টৰে কয় বোলে বেমাৰ আছে, খালি আপোনালোকে ডক্টৰৰ পৰা লিখুৱাই ল'ব আৰু মোক জনাই দিলেই হৈ গ'ল। মই একেদিনাখনে ৰিটাৰ্ণ কৰি ল'ম। আপোনালোকে মোৰ পৰা পাপিটো লোৱাৰ পিছত হয়তো লেতেৰা হৈ থাকিব পাৰে, ইমান দূৰ জাৰ্ণি কৰাৰ পিছত হয়তো লেতেৰা হ'ব পাৰে। লেতেৰা হ'ল বুলিয়ে যে আপোনালোকে ফাৰ্ষ্টতে সৰু পাপিটোকে পানী ঢালি গা ধুৱাই দিওঁ, সেইটো কেতিয়াও নকৰিব। যদি গা ধুৱাবলৈ হয় আপোনালোকে ডক্টৰক এবাৰ সুধি ল'ব যে ইয়াক গা ধুৱাব পাৰিম নে নোৱাৰিম। গা ধুৱাই দিলেও বহুত প্ৰব্লেম হয়, পিছত বহুত প্ৰব্লেম হয়। মইতো গা নোধুৱাবলৈ কওঁ, কাৰণ সৰু পোৱালিটো গা ধুৱাই দিলে বহুত দিগদাৰ হয়। ক্লাইমেক্সৰ লগত এডজাষ্ট হ'বলৈ টাইম লাগে, মানে বেলেগ জেগাৰ পৰা বেলেগ জেগালৈ যাওঁতে পটককৈ পানী ঢালি দিলে জ্বৰৰ পৰা আদি কৰি বহুত কিছুমান বেমাৰ হৈ যাব পাৰে। সেইকাৰণে মই গা নোধুৱাবলৈ কওঁ। কিন্তু তথাপি আপোনালোকৰ যদি গা ধুৱাবলৈ মন থাকে তেতিয়াহ'লে আপুনি এবাৰ ডক্টৰক সুধি ল'ব পাৰে যে পোৱালিটো গা ধুৱাব পাৰিম নোৱাৰিম, তাৰপিছত ধুৱাব। বোলে আপোনালোকে আজি পাইছোঁ, আজি পায়ে যে গা ধুৱাই দিম, সেইটো কেতিয়াও নকৰিব। নহ'লেও আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব যে লেতেৰা হৈ থাকিলে কেনেকৈ চাফা কৰিব পৰা যায়, সেইখিনি মই ভিডিঅ'ত দেখুৱাই থাকোঁ। ড্ৰাই চেম্পু থাকে আমাৰ, ড্ৰাই চেম্পু মই দিওঁ। ড্ৰাই চেম্পু দি চাফা কৰিব পাৰে, পানী ঢালিব নালাগে। ড্ৰাই চেম্পু দি পিনে কাপোৰ মাৰি এনেকৈ ধুনীয়াকৈ গা এনেকৈ লেতেৰাখিনি চাফা কৰি দিব লাগে। মই সেনেকৈ আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ, আপোনালোকে চাব পাৰিব সেইবোৰ ভিডিঅ'। গা কেনেকৈ ধুৱাব লাগে, কেনেকৈ কি কৰিব লাগে, মানে সৰু পোৱালি গা ধোৱা নহয়, ড্ৰাই চেম্পু কেনেকৈ মাৰিব লাগে সেইখিনি মই আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁ। আপোনালোকে সেইখিনি চাব পাৰে। নহ'লে আপোনালোকে যদি পানী ঢালি গা ধুৱাবলৈ মন থাকে তেতিয়াহ'লে আপোনালোকে ডক্টৰক সুধি মেলি সেইখিনি আপোনালোকে কেনেকৈ কি কৰিব লাগে সেইখিনি সুধি ল'ব, যে পানী ধুৱাই গা ধুৱাব পাৰিম নোৱাৰিম সেইখিনি আপোনালোকে কৰি ল'ব। যদি ডক্টৰে ধুৱাব কয় তেতিয়াহ'লে আপোনালোকে ডক্টৰক সুধি সেইখিনি ধুৱাই ল'ব। কিন্তু মই যিমান পাৰোঁ মইতো নোধুৱাবই ক'ম, কাৰণ সৰু পোৱালি এটা এডজাষ্ট হ'বলৈ টাইম লাগে, সেইটো মই আপোনালোকক কৈছোঁৱে। আৰু মই ড্ৰাই চেম্পু কেনেকৈ মাৰি চাফা কৰোঁ সেইটো আগৰ ভিডিঅ'ত মোৰ দিয়া আছে, আৰু মই আই বটনত লিংকটো দিয়া আছে। আপোনালোকে এই আই বটনত ক্লিক কৰি চাব পাৰিব ভিডিঅ'টো, কেনেকৈ ড্ৰাই চেম্পু দি চাফা কৰিছোঁ। আপোনালোকে যদি গা ধুৱাম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় পাৰিব, কিন্তু অলপ ডাঙৰ হোৱাৰ পিছত পাৰিব। সৰু পোৱালিক গা ধুৱাব নোৱাৰি, 3 মাহ মানৰ পিছতহে মানে গা ধুৱাব পাৰিব। আপোনালোকে যে গা ধুৱাব পাৰিব বুলিয়ে যে সদায় কিন্তু গা নোধুৱাব। আৰু লগতে আপোনালোকে মানুহে ইউজ কৰা চেম্পু বা বেলেগ চেম্পু আপোনালোকে কেতিয়াও ইউজ নকৰিব। ডগৰ কাৰণে বেলেগ চেম্পু আহে, ডগৰ কাৰণে চেম্পু আহে, সেইটোহে ইউজ কৰিব। মানুহৰ চেম্পু ইউজ কৰিলে বহুত বেলেগ ছাইড এফেক্ট হয়। সেইকাৰণে আপোনালোকে মানুহে ইউজ কৰা চেম্পু কেতিয়াও ইউজ নকৰিব। আৰু সৰু পোৱালিৰ কাৰণে আপোনালোকে বোলে গা গোন্ধ মাৰি আছে, তাৰ কাৰণে বেলেগ কুকুৰৰ কাৰণে স্প্ৰে থাকে, বডি স্প্ৰে থাকে। বডি স্প্ৰে বেলেগ ধৰণৰ বহুত আছে, বহুত কোম্পানী, সেইবোৰ আপোনালোকে ল'ব পাৰে। ডগৰ কাৰণে পেটছৰ বুলি বেলেগ বডি স্প্ৰে আহে, সেইবোৰ আপোনালোকে মাৰিব পাৰিব। সৰু পোৱালিক যে গা ধুৱাব নোৱাৰোঁ, লেতেৰা হৈ আছে, অকল ড্ৰাই চেম্পু মাৰি থ'ব নোৱাৰিছোঁ, গোন্ধ মাৰিছে, তো সেইটো কাৰণে আপোনালোকে সৰু পোৱালিখিনিক বডি স্প্ৰে আছে। ডগৰ কাৰণে বেলেগ এক্সট্ৰাকৈ আহে, আপোনালোকে মানুহৰ স্প্ৰেটো মাৰি নিদিব, সেইটোতো বহুত এফেক্ট কৰিব। তো আপোনালোকে ডগৰ কাৰণে এক্সট্ৰা আছে বডি স্প্ৰে, সেইটোৱে মাৰিব আপোনালোকে। যদি আপোনালোকে বিচাৰি নাপায় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। মোৰ ওচৰত সকলোবোৰ পাব, চব পাব। আপোনালোকে মোক কণ্টেক্ট কৰিলে হৈ গ'ল, আৰু ডেলিভাৰীও পায়ে যাব। আৰু আপোনালোকেতো এইখিনি বুজি পালে, এতিয়া আহক আমি পিছৰ পৰ্যায়লৈ আগবাঢ়ি যাওঁ। আৰু যদি এইখিনি বুজি পোৱা নাই তেতিয়াহ'লে মোক আপোনালোকে কল কৰিব, মই সেইখিনি বুজাই দিম আপোনালোকক। পিছৰ পৰ্যায়টো হ'ল পাপিৰ মেইন প্ৰব্লেম হ'ল লেট্ৰিনৰ প্ৰব্লেম। তাৰ পৰাই আপোনালোকৰ বহুত প্ৰব্লেম হ'ব পাৰে, লেট্ৰিনৰ পৰাই বহুত প্ৰব্লেম হ'ব পাৰে। মেইন প্ৰব্লেম হ'ল
লেটিঙৰ। কিন্তু লেটিঙৰ প্ৰব্লেম বুলিয়ে যে আপোনালোকে ভয় খাব নালাগে। সৰু ল'ৰা ছোৱালী যেনেকে ঢিলা লেটিং হয়, টান লেটিং হয়, সেনেকে ডগৰো সৰু পাপিৰ হয়তো লেটিং ঢিলাও হ'ব পাৰে, টান হ'ব পাৰে। টান হ'লে একো প্ৰব্লেম নহয়, কিন্তু ঢিলা হ'লে হয়তো আপোনালোকে অলপ চাবলগীয়া যে ঢিলা কেনেকুৱা লেটিং হৈছে, ঢিলাই হৈছে নে টান, কিমান ঢিলা হৈছে, কিমান টান হৈছে, বা কিমান লুপথুপীয়া হৈছে, নাই কেনেকুৱা কালাৰটো কেনেকুৱা হৈছে, আপোনালোকৰ ৰংটো কেনেকুৱা বোলে, আৰু ঢিলাটো কিমান পৰিমাণৰ ঢিলা হৈছে, এইখিনি আপোনালোকে মেইনলি চাবলগীয়া, বা আপোনালোকে ফটো মাৰি থ'ব সেইখিনি, যে ঢিলা হ'লে আপোনালোকে ফটো মাৰি মেইনলি থ'বই কেনেকুৱা লেটিং হৈছে আৰু কেনেকুৱা ৰঙৰ হৈছে, নহ'লে আপোনালোকে সেইখিনি ক'ব। ডক্টৰৰ ওচৰত হেল্থ চেকআপ কৰিলে, হেল্থ চেকআপ কৰিলে বুলিয়ে যে আপোনালোকে কাণ হাড় এৰি দিছে সেইটো নহয়, আপোনালোকে পাপিটো চাই থাকিব লাগিব। হয়তো পটককে কেতিয়াবা খানা চেঞ্জ হ'লে বা সি কিবা এটা হয়তো খায়ো দিব পাৰে, বা ক'ৰবাত গৈ পিনে কিবা এটা খায়ো দিব পাৰে, বা কিবা এটা হৈও যাব পাৰে, পটককে ঠাণ্ডাও লাগিব পাৰে, পটককে গৰমো লাগিব পাৰে, কিবা এটা খাই হয়তো লেটিং ঢিলা কৰিব পাৰে, বা গেছ হৈও লেটিং ঢিলা কৰিব পাৰে। এইবোৰ বহুত প্ৰব্লেম থাকে। সেইখিনি আছে বুলিয়ে যে আপোনালোকে ভয় কৰিবলগীয়া কথা একোৱে নাই। এইখিনি আপোনালোকে প্ৰথমতে যদি মন কৰি চাই যে এইটো ঢিলা কৰি আছে কিমান পৰিমাণৰ, সেইখিনি আপোনালোকে প্ৰথমতে চাই ডক্টৰৰ ওচৰত সুধিব লাগিব। ডক্টৰকটো আপোনালোকে চেকআপ কৰিছে, তেওঁৰ নম্বৰ থাকিবই, তেওঁক হয়তো আপোনালোকে ফোন কৰি সুধিব পাৰে, নহ'লে মোক ফোন কৰি সুধিব পাৰিব। মোক ফোন কৰিলেও হৈ যাব, আপোনালোকে সেই নম্বৰত, মোৰ নম্বৰটোত আপোনালোকে কল কৰিলে হৈ গ'ল, নহ'লে আপোনালোকে ডক্টৰৰ নম্বৰ থাকিব, ডক্টৰক ফোন কৰি সুধি ল'ব যে এইটো পাপি এনেকে ইমানটো ঢিলা কৰিছে। পায়খানা হোৱাটো স্বাভাৱিক, মই কৈছোঁ, মানুহৰ যেনেকে সৰু ল'ৰা ছোৱালী যেনেকে লেটিং ঢিলা হয় বা টান হয়, এনেকে একেই ছেম টু ছেম কুকুৰৰো সৰু পাপিৰ এনেকে লেটিং ঢিলা হয় বা বেছি ঢিলা হয় কিছুমানৰ, বা কিছুমানৰ বেছি টান হয়। সেইটো সময়ত বন্ধ কৰি দিব লাগিব, দৰৱ খুৱাই বন্ধ কৰিব লাগিব, নহ'লে সেইটোৰ পৰা বেলেগ বেমাৰ এটেক হৈ যায়, মানে বেলেগ বেমাৰ, সেইটোৰ পৰাই বেলেগ বেমাৰ হৈ যায়। তো সেইটো কাৰণে কম হৈ থাকোঁতে, কম অৱস্থাতে আপোনালোকে দৰৱ খুৱাই সেইটো ঠিক কৰিব লাগিব। আপোনালোকে যদি লেটিং ঢিলা হয়, আপোনালোকে এদিন দুদিনতে ট্ৰিটমেণ্ট কৰি দিলে একেদিনাখনে আপোনালোকৰ ঠিক হৈ যাব। বেছি এইটো টান নহয়, দৰৱ খুৱাই দিলে একেদিনাখনে আপোনালোকৰ ভাল হৈ যায়। বিশেষ একো নহয়, দৰৱ আছে লেটিঙৰ, এইটোত খুৱাই দিলে ভাল হৈ যায়। বেলেগ একো প্ৰব্লেমে, সেনেকুৱা বেলেগ একো প্ৰব্লেম নহয়। কিন্তু সেইটোৰ পৰাহে থৈ দিলেহে বেলেগ ডাঙৰ বেমাৰলৈ ৰূপান্তৰিত হয়। আপোনালোকে এইখিনি কথা নিশ্চয় বুজি পালেই। যদি নাই পোৱা তেতিয়াহ'লে মই আছোঁ, আপোনালোকে মোক কল কৰিব পাৰিব। আৰু যদি বুজি পালে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো ইয়াতে কাটি নিদিব। আপোনালোকে আৰু বহুত এনেকুৱা নজনা কথা আৰু বহুত আছে, আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু লগতে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। আৰু বহুতো কথা আছে, আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব। আহক এতিয়া আমি পিছৰ পৰ্যায়লৈ আগবাঢ়ি যাওঁ। এতিয়া নেক্সট পৰ্যায় আহিলে আপোনালোকৰ খাদ্য আপোনালোকে যিটো খাই আছিলে, ধৰক সেইটো বোলে চেঞ্জ কৰিবলৈ বিচাৰিছে, বেলেগ এটা খানা আকৌ দি নিদিব। কেতিয়া সেইটো দি নিদিব, আপোনালোকে লাহে লাহে চেঞ্জ কৰিব লাগিব। এতিয়া বোলে আপোনালোকে বোলে দিনে 3 বাৰকৈ খাদ্যটো দি আছে, ডগ ফুডে বা হওক বা যি দি আছে, আপোনালোকে সেইটো 3 বাৰকৈ দি আছে বোলে। আপুনি বেলেগ এটা খাদ্য এতিয়া দিবলৈ বিচাৰিছে, তেতিয়াহ'লে ফাৰ্ষ্টতে আগত যোনটো খাদ্য দি আছিলে, যোনটো খানা দি আছিলে আগতে, 3 বাৰকৈ এবাৰ সেই খানাটো কমাই দিব, মানে 2 বাৰহে আগৰ খানাটো দিব। নতুনকৈ যোনটো খানা দিবলৈ বিচাৰিছে সেইটো দিনত এবাৰ দিব, অকল এদিনত এবাৰ দিব, আগৰ খানাটো 2 বাৰ দিব। মুঠতে 3 বাৰটো দিবই লাগিব। আগৰ খানাটো 2 বাৰ দিব, আৰু নতুনকৈ যোনটো খানা দিব সেইটো এবাৰ দিব। এনেকৈ কেইদিনমান যোৱাৰ পিছত, লাহে লাহে কেইদিনমান যোৱাৰ পিছত আপোনালোকে আগত যোনটো খানা দিছিলে, সেই খানাটো আপোনালোকে 2 বাৰৰ পৰা এবাৰ কৰি দিব। আগত যোনটো খানা দিছিলে সেইটো দিনত এবাৰ কৰি দিব। আপোনালোকে আগৰ খানাটো 3 বাৰ দিছিলে, তাৰপিছত আপোনালোকে এবাৰ কমাই দিলে, এবাৰ ইটো খানা দি দিলে। নতুন যোনটো খানা আপোনালোকে দিম বুলি ভাবিছে সেইটো খানা আপুনি এবাৰ দি দিলে। এতিয়া এবাৰ দি দিলে, এতিয়া তাৰপিছত ইটো খানা 3টাৰ পৰা 2টা থাকিলে, 2টাৰ পৰা 2টা টাইম দি আছে আপোনালোকে। এই পুৰণা খানাটো 2 টাইম দি আছে। তাৰপিছত নেক্সট আপোনালোকে কি কৰিব, কেইদিনমানৰ পিছত পাৰ হোৱাৰ পিছত আপোনালোকে 2 টাইম আগৰ খানাটো দি আছে, দি থকাৰ পিছত আগৰ খানাটো আকৌ 2 টাইমৰ পৰা 1 টাইম কৰি দিব। আপোনালোকে থাকিলে 1 টাইম, মানে আগৰ খানাটো আপোনাৰ 1 টাইম হৈ গ'ল।
এক টাইম হৈ গ'ল আৰু এতিয়া নতুনকৈ যোনটো খানা এক টাইম দি আছিলে সেইটো নতুনকৈ দিয়া খানাটো আপোনালোকে 2 টাইম কৰিব। এইটো কেইদিনমান পাৰ হৈ যাব, কেইদিনমান হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব, 2 টাইম এইটো নতুনকৈ দিয়া খানাটো দি আছে আৰু পুৰণা খানাটো এক টাইম দি আছে। তাৰপিছতো আপোনালোকে চাবলগীয়া কথা যে নতুন খানাটো যে আপোনালোকে দিছে সেইটো দিয়াৰ পিছত কিবা প্ৰব্লেম হৈছে নি, বা আপোনালোকে দেখিছে যে পোৱালিটোৱে খাবলৈ মন কৰা নাই, সেইটো আপোনালোকে চাই থাকিব যে পোৱালিটোৱে খাবলৈ মন কৰা নাই নেকি। তেতিয়াহ'লে কিন্তু নতুন খানাটো আপোনালোকে দিব নোৱাৰিব, পুৰণা খানাটোকে তেতিয়া দি থাকিব লাগিব বা বেলেগ খানা দিব লাগিব। তেতিয়া যদি খাই আছে তেতিয়াহ'লে ঠিক আছে, আপোনালোকে 2 টাইম নতুন খানাটো 2 টাইম দিছে, পুৰণা খানাটো এক টাইম, এনেকৈ আপোনালোকে কেইদিনমান এনেকৈ দি থাকিব লাগিব। দি থকাৰ পিছত কেইদিনমান পাৰ হৈ যোৱাৰ পিছত আপোনালোকে যোনটো 2 টাইম নতুন খানাটো দিছিলে সেইটো আপোনালোকে ধুনীয়াকৈ 3 টাইম কৰি দিব পাৰিব। আৰু যোনটো পুৰণা খানা আপোনালোকে এৰুৱাব বিচাৰিছে, যোনটো আপোনালোকে এৰুৱাবলৈ বিচাৰিছিলে সেইটো আপোনালোকে ধুনীয়াকৈ এৰুৱাই দিব পাৰিব, তাত একো প্ৰব্লেম নহয়। কিন্তু আপোনালোকে যে নতুন খানাটো দিছে, দিয়াৰ পিছত যদি পাপিটোৱে খোৱা বোৱা নাই, যে নতুন খানাটো খাবলৈ বিচৰা নাই, একদম কমাই দিছে খোৱা, তেতিয়াহ'লে আপোনালোকে কিন্তু পুৰণা খানাটো বা বেলেগ নতুন বেলেগ বহুত ডগ ফুড বা বেলেগ এনেকুৱা থাকে সেইখিনি আপোনালোকে দিব পাৰিব। আৰু অসমততো বেছিভাগ ভাত চলে, তো ডাঙৰ হোৱাৰ পিছততো মানুহে 3 টাইম ডগ ফুড কিছুমান বহুত কম মানুহে দিয়ে আৰু ভাত বেছিকৈ দিয়ে। আৰু বাহিৰত ৰুটি চলে, তো ৰুটি সেনেকৈ বাহিৰত ৰুটি বেছিকৈ দিয়ে আৰু লগত দৈ দিব লাগে। দৈ দিয়াটো হজমো হয়, বহুত পেটৰ কাৰণে বহুত ভাল। সেইবুলি আপোনালোকে নোখোৱাকৈ নাথব, দৈও অলপ দিব, দৈ হজমৰ কাৰণে হয়। আৰু ভাত অলপ আপোনালোকে ভাত দিলেও সেইখিনি দিব পাৰে, সেইখিনি জানেই আপোনালোকে, ভাত বহুত মানুহে দিয়ে। আৰু ডগ ফুডটো দিব লাগে, ডগ ফুডটো খোৱালেহে মেইন গ্ৰথটো আহে। ডগ ফুড যোনটো খাই আছিলে আপোনালোকে চেঞ্জ কৰাটো মই সেইখিনি আপোনালোকক বুজাই দিলোঁ যে কেনেকৈ চেঞ্জ কৰিব লাগে। মই যে দৈ কথা কৈছোঁ, আপোনালোকে দৈ মিঠা দৈ বা বেলেগ দৈ সেনেকুৱাবোৰ দৈ নহয়, আপোনালোকে খুৱাব আমি যোনবোৰ ঘৰত চিৰা লগত দৈ খাওঁ, যোনটো নৰ্মেল দৈ, প্লেইন দৈ, যোনটো নৰ্মেল একো চেনি দিয়া নাথাকে বা টেঙা দিয়া নাথাকে, সেই দৈটোহে আপোনালোকে সিহঁতক খুৱাব। সেইটো খোৱালে মানে তেতিয়া হজম হ'ব, ডাইজেশ্যন চিষ্টেমটো, হজমৰ চিষ্টেমটো ভাল হ'ব। আপোনালোকে দৈ খুৱাব পাৰিব, দৈ খুৱাই থাকিলে ভাল। কিছুমান মানুহ ভেজিটেৰিয়ান থাকে, মানে মাছ মাংস নাখায়, সিহঁতি চব্জি খায়, আৰু সেনেকৈ ধৰক ডগকো সেইটো হিচাপত বনাব বিচাৰে। তেতিয়া আপোনালোকে ডগক যদি ভেজিটেৰিয়ান বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মাছ মাংস যদি নিদিব বিচাৰে তো সেনেকৈও আপোনালোকে ডগক বনাব পাৰে। আপোনালোকে মাছ মাংস তাক সৰুৰ পৰাই মানে নিদিব, অভ্যাস নকৰিব। তো যেনেকৈ মানে ধৰক ভেজিটেৰিয়ান বনাইছে সেইখিনিকে দিব, ডগ ফুড দি থাকিব, সেইখিনিকে খাব। সি তেতিয়া মাছ মাংস নাখায়, মানুহে যেনেকুৱা ভেজিটেৰিয়ান থাকে তো ডগৰো সেনেকুৱা হয়। ডগে মাংস খায়েই, মাংস খাই বুলি সেইবুলি ইমানকৈ বেছিকৈ নিদিয়ে, ধৰক এপিচ দিব লাগে, এপিচ বৰ বেছিকৈও নহয়, এপিচ বা 2 পিচ দিব লাগে। আমি যিমানটো চাইজত খাওঁ সেনেকুৱা এপিচ বা 2 পিচ। কিন্তু আপোনাৰ সেইটো দিয়াৰো চিষ্টেম আছে, ডাইৰেক্ট আমি যেনেকৈ ভাজি মেলি খাওঁ সেনেকৈ কেতিয়াও মাংস দিব নালাগে। চিকেন আপোনালোকে যদি চিকেন দিয়ে, চিকেন আপোনালোকে কেনেকৈ দিব, সিহঁতক নিমখ দিব নালাগে, হালধি দিব নালাগে। ডগক আপোনালোকে লগতে যিকোনো ডগক আপোনালোকে যদি যিকোনো ভাত দিলে বা আপুনি ডগ ফুডে দিলে বা যিকোনো দিলে, আপোনালোকে তাত তেল, নিমখ, মা মছলা একোৱে নিদিব। ভাতো দিলে বোলে বা চব্জি দিলে মা মছলা একোৱে নিদিব, ভাত দিব আৰু লগত বোলে যি দিয়ে চব বইল দিব, যি দিয়ে আপোনালোকে খাবলৈ তাক বইল দিব লাগে। নিমখো দিব নালাগে আৰু অকল বইল, অকল পানীত। মাংসটো মই কৈছোঁ যে আপোনালোকে মাংস কেনেকৈ কি কৰিব, মাংস আপোনালোকে 2 পিচ ল'ব, 2 পিচ লৈ পানীত বইল কৰিব, চুপৰ লেখীয়া বনাব, আৰু তেতিয়া ভাতৰ লগত সানি দিব পাৰিব। আৰু কিছুমান এনেকুৱা থাকে আপোনালোকে ধৰক মাংস নিদিওঁ বুলি ভাবে, সৰুৰ পৰা মাংস, কিছুমান মানুহে মোক কয় যে সৰুৰ পৰা মাংস নিদিলে হ'ব নাই। মাংস নিদিলেও হয়, কিন্তু ডগটোৱে কি খাব সেইটো আপোনালোকে চাব লাগিব, ডগ ফুড দি চাব লাগিব। কিছুমান ডগ থাকে ডগ ফুড চগ ফুড একোৱেই নাখাব, ডগ ফুড নাখায় বা চেৰেলেক নাখায়, সি মাংসৰ জোল অলপ দিলে ভাতৰ লগত সানি দিলে সি সেনেকৈ খায়। তো তাক আপোনালোকে যে ইয়াক মই মাংস নিদিওঁ, এতিয়াৰ পৰা যদি সৰুৰ পৰাই যদি মাংস দিওঁ ডাঙৰ হ'লে বেয়া হ'ব, সেনেকুৱা নহয়। যদি সি মাংস খাবলৈ বিচাৰিছে, বেলেগ যদি একো নাখায়, তেতিয়াহ'লে তাক আপোনালোকে মাংসৰ জোল দি পিনে ভাত সানিয়ে দি থাকিব লাগিব। কেইদিনমান যোৱাৰ পিছত তাৰ যেতিয়া আমনি লাগিব সেইটো খায়, তেতিয়া সি নিজে চেঞ্জ কৰিব। যে আপোনালোকে ভাবিছে যে ইয়াক মাংস দি থাকিলে বেয়া হ'ব ডাঙৰ হোৱালৈকে, এতিয়া মই মাংস নিদিওঁ, ডাইৰেক্ট সি ডগ ফুড খালে খাব, নাখালে নাই, সেনেকৈ থৈ দিলে পাপিটো সি বেলেগ একো নাখাব আৰু বহুত প্ৰব্লেমত হ'ব।
মানে বেলেগ কিবা কিবি বেমাৰ হৈ যাবলৈ আছে সি মানে নাখাবই, সি মাংস জোল পালেহে খাব। তো আপোনালোকে সেইটো ভুল নকৰিব যে মাংস সৰুৰ পৰা দি থাকিলে ডাঙৰলৈকে দিব লাগিব, সেনেকুৱা নহয়। আৰু এগাল এগাল দিব লাগে সেনেকুৱা নহয়। আপোনালোকে কম কমকৈ দিব আৰু ডাঙৰ হোৱালৈকে তাৰ মানুহে যেনেকৈ একেটা বস্তু খাই খাই আমনি লাগে, ডগৰো একেই, খাই খাই আমনি লাগিব আৰু ডাঙৰ হোৱাৰ লগে লগে সি নিজে চেঞ্জ কৰিবলৈ চাব। আৰু আপোনালোকে যদি ধৰক মাংস নোখোৱাওঁ বুলি ভাবে, সৰুৰ পৰা নোখোৱাওঁ বুলি ভাবে, সি যদি বেলেগ একোৱে নাখায়, তেতিয়াহ'লে আপোনালোকে তাক ভোকত নথব কেতিয়াও। তাক লাগিলে মাংস এপিচ আনি বা চিকেন গ্ৰেভি পায়, পেডিগ্ৰী চিকেন গ্ৰেভি বা বেলেগ কোম্পানী গ্ৰেভি পায় চিকেনৰ, সেইটো আপোনালোকে আনি ভাতৰ লগত সানি মেলি দি দিব পাৰিব। সেইটো দি দিলে সিহঁতি ধুনীয়াকৈ খাই দিব, তাত একো প্ৰব্লেম নাই। আৰু লগতে খোৱা বোৱা আপোনালোকে সৰু পাপি এটা হওক বা ডাঙৰ হওক, সৰু পাপিয়েটো খাবলৈ যিমান দিয়ে আপোনালোকে সিমান খাবলৈ বিচাৰে, কিন্তু যিমান আপোনালোকে দি দিয়ে সিমানটো সৰহকৈ খাই দিলে নহ'ব, এটা জোখত দিব লাগিব। তাক আপোনালোকে দি থাকিব খাই থাকিব, দি থাকিব খাই থাকিব, সি একো লিমিট নাজানে। আপোনালোকে দি থাকিব খাই থাকিব, লাষ্টত বমি কৰি দিব। বমি কৰি দিলেতো সেইটো একো বেমাৰ নহয়, এইটো অভাৰ মানে বেছিকৈ খাই দিলে বমি হৈ যায়। আপোনাৰ সৰু ল'ৰা ছোৱালী যেনেকৈ বেছিকৈ খাই দিলে বমি হয় সেনেকুৱা। সেইকাৰণে আপোনালোকে এটা নিজৰ জোখত, তাৰ পেট ভৰা জোখত ডগ ফুড হওক, ভাত দিয়ক, যিয়ে নিদিয়ক, লাগিলে চেৰেলেক দিয়ক, মানে এটা জোখত দিব। বেছি কেতিয়াও নিদিব, বেছি দিলে পেটত মানে ফুড পয়জনৰ লেখীয়া হৈ যায়, ফুড পয়জনৰ লেখীয়া হজম নহয়, মানে বহুত প্ৰব্লেম হয়। সেইকাৰণে আপোনালোকে সেইটো মন কৰিব যে খানা দিওঁতে আপোনালোকে এটা লিমিটত দিব, জোখত দিব, বেছিকৈ কেতিয়াও নিদিব। বেছিকৈ দিলে বহুত প্ৰব্লেম হয়। সেইবুলি আপোনালোকে কিন্তু মই কমকৈ দিব কোৱা নাই, কমকৈও নিদিব বেছিকৈ নিদিব, মানে যিমানটো খায় এটা আপোনালোকে লিমিটত জোখত দিব। বেছি দিলেও প্ৰব্লেম হয় আৰু কম দিলেও ভোকত থাকিব। আৰু আপোনালোকে সৰু পাপিটোক দিনে 3 বাৰ খানা দিব, যি দিছে দিনে 3 বাৰ দিব। আৰু ডাঙৰ হৈ যোৱাৰ লগে লগে দিনে 2 বাৰ দিলেই হ'ব, বেছি দিব নালাগে, দিনে 2 বাৰ দিলেই হৈ গ'ল। আৰু দিব বিচাৰিলে 3 বাৰে দিব পাৰিব, কিন্তু 2 বাৰ দিলেই হৈ গ'ল। আৰু খোৱাৰ পিছত আপোনালোকে কি কৰিব, ডগটো বাহিৰত লৈ যাব সদায়। খানা খোৱাৰ পিছত অলপ তাক ৰানিং কৰাব বা খোজ কৰাব, য'ত সদায় লেট্ৰিন কৰে বাহিৰত, তাতে সিহঁতি তেতিয়া লেট্ৰিন কৰিব। সেইটো আপোনালোকে যেনেকৈ সৰুৰ পৰা অভ্যাস কৰিব, ডাঙৰ হোৱালৈকে সেনেকৈয়ে থাকিব। আপোনালোকে বোলে বাহিৰত খোৱাৰ পিছতে বাহিৰত সদায় লৈ যায়, সি বাহিৰতে লেট্ৰিন কৰে, সি ডাঙৰ হোৱালৈকে সি বাহিৰতে লেট্ৰিন কৰিব। আৰু সি যদি লেট্ৰিন কৰিবলৈ ভিতৰত লাগে তেতিয়া সি বহুত উৎপাত কৰিব। তেতিয়া আপুনি গম পাব যে লেট্ৰিন কৰিবলৈ বা পেচাব কৰিব লাগিছে, তেতিয়া আপোনালোকে বাহিৰত লৈ যাব। আৰু বন্ধুসকল, লগতে মই ক'ব বিচাৰিছোঁ যে মই কোনো ডক্তৰ নহয়, মোৰ নিজৰ ফাৰ্মৰ এক্সপিৰিয়েঞ্চৰ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰাই এইখিনি যিখিনি ক'লোঁ। আকৌ ক'ব বিচাৰোঁ যে বন্ধুসকল, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ, নতুন নতুন ভিডিঅ' মই এতিয়া লৈ আহি থাকিম, আপোনালোকে এই ভিডিঅ'বোৰ চাই থাকিব পাৰিব, তেতিয়া নটিফিকেশ্যনটো পাই থাকিব। এতিয়া স্ক্ৰিপ্ট নকৰিব, আৰু আছে বহুত কথা। আজি ভিডিঅ'টো অলপ দীঘল হৈছে, সেইবাবে আপোনালোকে বেয়া নাপাব, কিন্তু আপোনালোকৰ এইখিনি বহুত কামত আহিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইমান যে কথা কৈছোঁ সেই বুলিয়ে আপোনালোকে বেয়া নাপাব, এইখিনি গোটেইখিনি লাগতিয়াল কথাই মই কৈছোঁ। মই ইমানখিনি যে কথা কৈছোঁ, আপোনালোকে এইখিনি একো ভয় নাখাব। কিছুমানৰ ক্ষেত্ৰতহে এইখিনি হ'ব পাৰে, লেট্ৰিনৰ কথা কৈছোঁ বা যিখিনি কৈছোঁ কিছুমানৰ ক্ষেত্ৰতহে হ'ব পাৰে, কিন্তু চবৰে হ'ব বুলি মই নকওঁ। কিছুমানৰ ক্ষেত্ৰত হ'ব, কিন্তু হ'লেও চলিউশ্যন আছে, চলিউশ্যন নথকা নহয়। সেইকাৰণে মই চলিউশ্যনৰ কথাখিনিও আপোনালোকক লগতে কৈ দিছোঁ। এই সৰু সৰু কথাবোৰতে আপোনালোকক কেতিয়াবা ডাঙৰ ডাঙৰ প্ৰব্লেমৰ পৰা বচাব পাৰে। সেইকাৰণে মই এইখিনি যিখিনি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই জানো, সেইখিনি মই আপোনালোকক কৈ আছোঁ আৰু চলিউশ্যনখিনিও আপোনালোকক দি আছোঁ। আৰু বেছিকৈ যদি বেমাৰ হয়, এইখিনিতো ডক্টৰটো আছেই, সেইখিনিতো আপোনালোকে চিন্তা কৰিবলগীয়া একো কথাই নাই। আৰু সৰু কিবা কিবি থাকিলে সেইখিনিতো মই আপোনালোকক কৈয়ে দিছোঁ। আহক এতিয়া মই পিছৰ ষ্টেপলৈ যাওঁ। এতিয়া পিছৰ পৰ্যায়লৈ আগবাঢ়ি আহিছোঁ। এতিয়া পিছৰ পৰ্যায় হৈছে ডিৱৰ্মিং। ডিৱৰ্মিং ডগৰ সৰুৰ পৰাই কৰা হয়। আৰু আপোনালোকে যেতিয়া পাপ্পিটো লোৱাৰ পিছত হেল্থ চেকআপ কৰোঁতে ডিৱৰ্মিঙৰ কথা সুধিবই। আৰু আপোনালোকে মোৰ পৰা যদি পাপ্পিটো লয়, তেতিয়াহ'লে মোক কল কৰি সুধিব যে ডিৱৰ্মিং কৰা হৈছে নে কিমান দিন হৈছে ডিৱৰ্মিং কৰা। এইখিনি আপোনালোকে মোক সুধি ল'ব, মই সেইখিনি যিখিনি মোৰ ভাগৰ ডিটেইলছখিনি সেইখিনি আপোনালোকক জনাই দিম। আৰু ডিৱৰ্মিংটো কৰিবই লাগে, ডিৱৰ্মিং নকৰালে বহুত প্ৰব্লেম হয়। পেলু দৰৱ, ডিৱৰ্মিং কৰোঁতে লিভাৰ দৰৱ আৰু পেলু দৰৱ এই দুটা খোৱা হয়। এইটো কেনেকৈ কি কৰি খোৱা হয় সেইখিনি মোক কল কৰি সুধিবও পাৰে, নহ'লে আপোনালোকে ডক্টৰক যেতিয়া চেকআপ কৰিব যাব সেইখিনি ডক্টৰে বুজাই দিব, নহ'লে আপোনালোকে মোক কল কৰি সুধিব।
নহ'লেও মানে আপোনালোকে কি কৰিব মানে ডিৱাৰ্মিং লগালগ কৰাই নিদিয়ে। ডিৱাৰ্মিং আপোনালোকে পাপিটো যেনিবা আজি লৈছে, আজিয়ে ডিৱাৰ্মিং কৰাব নোৱাৰিব। আপোনালোকে 3 দিন লিভাৰৰ দৰৱ খুৱাব লাগিব। লিভাৰৰ দৰৱ কিন্তু আপোনালোকে বেলেগ লিভাৰৰ দৰৱ খোৱালে নহ'ব। ডগৰ পেটছৰ এক্সট্ৰাকৈ আহে ডগৰ কাৰণে। সেই ডগৰ কাৰণে যোনটো লিভাৰৰ দৰৱ আহে, ধৰক এনে হেপামাছ, লিপ 52 এইখিনি লিভাৰৰ দৰৱখিনি ডগৰ কাৰণে এক্সট্ৰাকৈ আহে, সেইটো খুৱাব লাগে। সৰু পোৱালিৰ কাৰণে 0.5 ml বা 1 ml এনেকৈ খুৱাব লাগে, আৰু ডাঙৰ হ'লে অলপ বঢ়াব লাগে। আৰু তাক পেলু দৰৱটো 2-3 দিন লিভাৰৰ দৰৱটো খোৱাৰ পিছত 3 দিন লিভাৰৰ দৰৱটো আপোনালোকে খালী পেটত খোৱাৰ পিছত 4 নম্বৰ দিনাখন খালী পেটত, সেইদিনাখন লিভাৰৰ দৰৱ দিব নালাগে। 4 নম্বৰ দিনাখন পাপিটোক ৱেইট কৰিব লাগিব। পাপিটো যদি 1 কেজি আছে, পেলু দৰৱ আপোনালোকে 1 ml দিব। আৰু যদি পাপিটো 2 কেজি থাকে তেতিয়াহ'লে 2 ml দিব। আধা কেজি থাকিলে 0.5 ml দিব। 3 কেজি যদি থাকে 3 ml, 4 কেজি থাকিলে 4 ml এনেকৈ। আৰু পেলু দৰৱ আপোনালোকে বেলেগ পেলু দৰৱ নোখোৱাব। কুকুৰৰ কাৰণে এক্সট্ৰা থাকে, পেটছৰ টেবলেট নোখোৱাব। সৰু পোৱালিৰ কাৰণে লিকুইড থাকে, আৰু যদি 10 কেজি ওপৰত হয় তেতিয়াহ'লে টেবলেট থাকিব কুকুৰৰ কাৰণে। গৰু ছাগলীৰ পেলু দৰৱ সেইখিনি খোৱালে কিন্তু কুকুৰৰ ইমান কাম নকৰে। কুকুৰৰ কাৰণে এক্সট্ৰা পেলু দৰৱ আহে, পেটছৰ বুলি। সেইখিনি আপোনালোকে ডক্তৰক সুধি ল'ব পাৰিব, নহ'লে মোক ফোন কৰি সুধিলে মই সেইখিনি নামটো কৈ দিম। গৰু ছাগলীক কিন্তু পেলু দৰৱ খোৱালে সেইখিনি একো কাম নহ'ব, এনেই খুওৱা হ'ব। কিন্তু আপোনালোকে যোনটো দেখিছে পেটছৰ ডণ্টেল পাপি এনেকুৱা ধৰণৰ আছে, ইজি পেট বা বেণ্ডিষ্টা পাপ এনেকুৱা পেলু দৰৱ আছে, সেইখিনি খুৱাব লাগে। সেইখিনি বহুত ভাল হয়, ৰিজাল্ট বহুত ভাল। আপোনালোকক ক'লোঁ যে 3 দিন লিভাৰৰ দৰৱ খোৱাৰ পিছত নেক্সট দিনাখন 4 দিনাখন লিভাৰৰ দৰৱ খুৱাব নালাগে, সেইদিনাখন পেলু দৰৱ খুৱাব লাগিব খালী পেটত। সেইদিনাখন বেলেগ একো দৰৱ খুৱাব নালাগে। আৰু তাৰপিছত নেক্সট দিনাখনৰ পৰা আকৌ 3 দিন সেনেকৈ লিভাৰৰ দৰৱ খুৱাব লাগিব খালী পেটত। আৰু যোনটো পেলু দৰৱটো হয় সেইটো ৰাতিপুৱা খালী পেটতে দিব লাগে। পেলু দৰৱটো খালী পেটতে দিয়া হয়, আৰু সেইটো পেটছৰ পেলু দৰৱহে দিব। বেলেগ পেলু দৰৱ আপোনালোকে কেতিয়াও ইউজ নকৰিব। বেলেগ পেলু দৰৱ দিলে বেয়াহে হ'ব। আৰু পেলু দৰৱ আপোনালোকে এনেই বোলে পোৱালিটো দুৰ্বল হৈ আছে বা কিবা এটা হৈ আছে, তেতিয়া কিন্তু পেলু দৰৱ দিব নোৱাৰিব। পোৱালিটো সম্পূৰ্ণ সুস্থ হ'ব লাগিব, ফুল হেল্ডি হ'ব লাগিব, লেটিং টাইট হ'ব লাগিব। সেইখিনি মন কৰাৰ পিছতহে আপোনালোকে পেলু দৰৱ দিব পাৰিব। বোলে পোৱালিটো ফুল এক্টিভ নহয়, বোলে খাবলৈ অকণমান মন কৰা নাই, সেইটো সময়ত কিন্তু আপোনালোকে যদি ডিৱাৰ্মিং কৰাই দিয়ে তেতিয়াহ'লে কিন্তু উল্টাই প্ৰব্লেমহে হ'ব, সেইটো ভাল নহ'ব। সেইকাৰণে আপোনালোকে সেইটো কি প্ৰব্লেম হৈছে সেইখিনি চাই ল'ব লাগিব, আৰু সুস্থ শৰীৰ হ'ব লাগিব, ফুল এক্টিভ হ'ব লাগিব, তেতিয়াহে আপোনালোকে ডিৱাৰ্মিং কৰিব পাৰিব। যদি কিবা প্ৰব্লেম থাকে সেইখিনি আপোনালোকে চাই ল'ব যে পোৱালিটো কি হৈছে, কিয় কাৰণে খোৱা নাই, বা লেটিং ঢিলা হৈছে নেকি, সেইখিনি চাই ল'ব লাগিব। যদি লেটিং ঢিলা হৈছে তেতিয়াও পেলু দৰৱ নোখোৱাব। তেতিয়াও দৰৱ আছে, মই আগত ক'লোৱেই, বা ডক্তৰক আপোনালোকে সুধি ল'ব সেইখিনি কিয় লেটিং ঢিলা হৈছে বা খাবলৈ কিয় মন কৰা নাই। সেইখিনি আপোনালোকে চাই লোৱাৰ পিছতহে আপোনালোকে লিভাৰ দৰৱ আৰু পেলু দৰৱ যোনটো কয় ডিৱাৰ্মিং, সেইটো ডিৱাৰ্মিংটো আপোনালোকে কৰাব। ডিৱাৰ্মিংটো মেইন। আপোনালোকে যদি ডিৱাৰ্মিং নকৰালে কিন্তু পোৱালিটো পিছলৈ বহুত প্ৰব্লেম হ'ব, বহুত মানে দিগদাৰ হ'বগৈ। কিন্তু ডিৱাৰ্মিংটো টাইম মতে কৰি থাকিলে পোৱালিটো গ্ৰ'থ আহিব, বহুত কাৰণতে ভাল। এবাৰ কিন্তু ডিৱাৰ্মিং কৰিলে নহ'ব। আপোনাৰ 15 দিন, সৰু থাকোঁতে 2 সপ্তাহৰ মূৰত 15 দিন, 14 দিন, 15 দিনৰ পিছত কৰাব লাগিব। তাৰপিছত 1 সপ্তাহ আকৌ বঢ়াই পিনে এনেকৈ মানে ধৰক আকৌ নেক্সট 1 সপ্তাহ বঢ়াই এনেকৈ কৰিব লাগিব। প্ৰথমতে 2 সপ্তাহৰ পিছত, তাৰপিছত 3 সপ্তাহ পিছত, তাৰপিছত 4 সপ্তাহৰ পিছত এনেকৈ কৰাই থাকিব লাগিব। আৰু তাৰপিছত এমাহৰ পিছত এনেকৈ কৰাব লাগিব। প্ৰথমতে এবাৰ কৰালে পাপিটো যেনিবা আপুনি ল'লে 1.5 মাহৰ লোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ডিৱাৰ্মিং কৰালে, ডিৱাৰ্মিংটো কৰোৱা নেক্সট আকৌ 14 দিনৰ পিছত আকৌ ডিৱাৰ্মিং কৰাব লাগিব। 14 দিনৰ পিছত ডিৱাৰ্মিং কৰোৱাৰ পিছত আকৌ আপোনালোকে নেক্সট আকৌ 1 সপ্তাহ প্লাছ কৰিলে 3 সপ্তাহ, নেক্সট আকৌ 3 সপ্তাহৰ পিছত আকৌ ডিৱাৰ্মিং কৰাব লাগিব 21 দিনৰ পিছত। আকৌ সেনেকৈ আপোনাৰ আকৌ নেক্সট আকৌ এমাহৰ পিছত, মানে 4 সপ্তাহ পিছত এনেকৈ, তাৰপিছত এনেকৈ বঢ়াই এমাহৰ পিছে এনেকৈ ডিৱাৰ্মিং কৰাব লাগিব। আৰু 10 কেজিৰ ওপৰত হোৱাৰ লগে লগে লিকুইড খুৱাব নালাগে। তেতিয়া আপোনালোকৰ টেবলেট থাকে 10 কেজিৰ ওপৰত, ৱেইট অনুযায়ী ডিৱাৰ্মিং কৰোৱা হয়। লিকুইডটো সৰু থাকোঁতে খোৱা হয় 10 কেজিৰ ভিতৰত যদি হয়, আৰু 10 কেজিৰ ওপৰত হ'লে টেবলেট আছে। সেই ডগৰে পেটছৰে টেবলেট থাকে, সেই টেবলেট খুৱাব লাগে। কিন্তু বেলেগ আপোনালোকে খোৱালে বহুত প্ৰব্লেম হ'ব। আৰু ডিৱাৰ্মিং নকৰালেও পোৱালি বহুত প্ৰব্লেম, মই সেইটো কৈছোঁৱেই। মই যেনেকৈ কৈছোঁ এতিয়া যে সৰু পোৱালিটোক আপোনালোকে
3 দিন লিভাৰ দৰৱ খুৱাই 4 নম্বৰ দিনাখন পেলু দৰৱ খুৱাই আকৌ 3 দিন লিভাৰ দৰৱ খুৱাব কৈছোঁ সেনেকৈ আকৌ ডাঙৰলৈকে সেনেকৈ খুৱাই থাকিব লাগিব 3 দিন লিভাৰ দৰৱ খুৱাব লাগিব 4 নম্বৰ দিনাখন পেলু দৰৱ 4 নম্বৰ দিনাখন একো খুৱাব নালাগে আৰু তাৰপিছত নেক্সট আকৌ 3 দিন লিভাৰ দৰৱ খুৱাব লাগিব সেনেকৈ ফুল এক্টিভ থাকোঁতে সেইটো ডিৱাৰ্মিং প্ৰচেছ কৰিব লাগিব আৰু সদায় ভেকচিন মৰাৰ আগে আগে আপোনালোকে ডিৱাৰ্মিং কৰাইহে ভেকচিন মৰাবলৈ নিব ডাইৰেক্ট বোলে আজি পাপিটো আপোনালোকে কিনি আনিছে বা ক'ৰবাৰ পৰা লৈ আহিছে আজিয়ে আপোনালোকে কেতিয়াও ভেকচিন নিদিব এক্সাষ্ট হ'বলৈ দিব তাৰপিছত ডিৱাৰ্মিং কৰাব ডিৱাৰ্মিং মই যেনেকৈ কৈছোঁ এইটো ষ্টাইলত কৰাব সৰু পাপিটো যেনেকৈ 1 কেজি থাকিলে 1 ml এনেকৈ এইটো ষ্টাইলত কৰাব কৰোৱাৰ পিছত তাৰপিছত আপোনালোকে ডক্টৰৰ ওচৰত ভেকচিন দিবলৈ লৈ যাব কিন্তু আপোনালোকে ডিৱাৰ্মিং নকৰোৱাকৈ কেতিয়াও ভেকচিন দিবলৈ লৈ নাযাব তেতিয়া কিন্তু বহুত প্ৰব্লেম হ'ব আৰু আপোনালোকে যদি পাপিটো য'ৰ পৰা লৈ আহিছে যদি ডিৱাৰ্মিং কৰাইছে আপুনি একবাৰ সুধি ল'ব যদি তাত ডিৱাৰ্মিং কৰাইছে তেতিয়াহ'লে টেনশ্যন নাই তেতিয়া আপোনালোকে এতিয়া কৰিব নালাগে আপোনালোকে তাত ধুনীয়াকৈ সুধি মেলি হিচাপ মিলাই আপোনালোকে লৈ যাব পাৰিব আৰু ডিৱাৰ্মিং কৰোৱা এসপ্তাহৰ পিছত আপোনালোকে পাৰিলে তেতিয়াহে ভেকচিন দিবলৈ লৈ যাব ডিৱাৰ্মিং নকৰাকৈ কেতিয়াও নিনিব সেইটো কিন্তু বহুত ডাঙৰ ভুল হৈ যাব পিছত ডিৱাৰ্মিং নকৰাকৈ ভেকচিন মাৰিলে আহক এতিয়া পিছৰ পৰ্যায়লৈ আগবাঢ়ি যাওঁ আৰু পিছৰ পৰ্যায়লৈ আগবাঢ়ি যোৱাৰ আগতে আকৌ মই দুআষাৰ কওঁ যে ভিডিঅ'টো বহুত দীঘল হৈছে দীঘল হোৱাৰ বাবে আপোনালোকে বেয়া নাপাব কাৰণ এইখিনি যিমানখিনি কথা মই এতিয়া কৈ গৈছোঁ বা আৰু ক'বলগীয়া আছে এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট বহুত জানিবলগীয়া কথা হয় আৰু বহুত কথা ক'বলৈ থাকিও গৈছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা কথাবোৰ আৰু মই কৈ থাকিম আৰু মই বহুত কথা ক'বলৈ থাকি গৈছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব মই আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰত মই এইবোৰ আলোচনা কৰি থাকিম বহুত কথা ক'বলৈ থাকি গ'ল এইখিনি গোটেইখিনি ক'লে বহুত দীঘল হ'ব ভিডিঅ' এতিয়া বহুত দীঘল হৈছে দীঘল হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব আৰু ভিডিঅ'টো গোটেইখিনি জানিবলগীয়া কথাই মই কৈ আছোঁ আপোনালোকে স্ক্ৰিপ্ট নকৰিব আৰু ড্ৰেগন চেফাৰ্ড কেনেল পেটছপ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই লগতে ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আৰু পিছৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায় ঠিক আছে বন্ধুসকল আৰু এতিয়া ইয়াৰ পিছৰ পৰ্যায়টো হৈছেগৈ শিক্ষা ডগ এটা পাপি এটা লোৱাৰ পিছত আপোনালোকে কেনেকুৱা কি শিক্ষা দিব আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে যদি তাক ভাল শিক্ষা দিয়ে সৰুৰ পৰা তেতিয়াহ'লে ডাঙৰ হোৱালৈকে সি ভাল শিক্ষাই হ'বগৈ আৰু যদি আপোনালোকে ডাঙৰ হোৱাৰ পিছত শিক্ষা দিবলৈ যায় কিন্তু তেতিয়া কিন্তু লাভ নহ'বগৈ যেনেকৈ মানুহ সৰুৰ পৰা যেনেকৈ শিক্ষা দিয়ে সৰুৰ পৰাই সৰু ল'ৰা ছোৱালীক যেনেকৈ সৰুৰ পৰা শিক্ষা দিয়ে কুকুৰ মেকুৰী একে সেনেকৈ কুকুৰৰো একে আপোনালোকে সৰুৰ পৰা যেনেকৈ তাক শিক্ষা দিব তাক এইটো কৰিব ক'ব সি সেনেকৈ ডাঙৰ হোৱালৈকে শিকিবগৈ যদি তাক সৰুৰ পৰা একো নকৰে কিন্তু ডাঙৰ হোৱালৈকে বহুত প্ৰব্লেম হ'বগৈ আপোনালোকে সেইকাৰণে সৰুৰ পৰাই তাক শিক্ষা দিবলৈ চাব যেনেকৈ সৰুতে যিকোনো বস্তুৱে আপুনি সৰুৰ পৰা গছ পুলি এটাই হওক বা আপোনালোকে যিকোনো বস্তু মানুহৰ ক্ষেত্ৰতে হওক বা জীৱ জন্তুৰ ক্ষেত্ৰতে হওক যিকোনো বস্তু আপোনালোকে সৰুৰ পৰাই যেনেকৈ আপডাল কৰিব সেনেকৈ যিটো শিকাবগৈ বা গছ পুলিটো আপুনি যেনেকৈ পানীটো দি মেলি ডাঙৰ কৰিব যোনপিনে হেৰি কৰিব সেনেকৈ বস্তুটো ডাঙৰ দীঘল হ'ব সৰুৰ পৰা যেনেকৈ কুকুৰটোক শিকাব ধৰক যেনেকৈ তাক উঠ বুলি ক'ব তাক খা বুলি ক'ব বা বাহিৰত লেট্ৰিন কৰগৈ বুলি ক'ব বা নাখাবই বুলি ক'লে নাখাব আপোনালোকে যেনেকৈ ট্ৰেইনিংটো সৰুৰ পৰাই দিয়ে সি ডাঙৰ হোৱালৈকে সেনেকৈ শিকিবগৈ সি ডাঙৰ হ'লে যদি তাক শিকাবলৈ যায় তেতিয়া কিন্তু তাক নহ'বগৈ কাৰণ ডাঙৰ হোৱাৰ পিছত মানুহ যেনেকৈ ডাঙৰ হোৱাৰ পিছত শিকাবলৈ নাথাকে সেনেকৈ কুকুৰৰো আপোনালোকে সৰুৰ পৰাই শিকাব লাগিব ডাঙৰ হ'লে কিন্তু শিকাব নোৱাৰিব আৰু বহুতে কয় যে ডাঙৰ হোৱাৰ পিছত কুকুৰটো মোক কামুৰিব লৈছে ইটো কৰিব লৈছে সেইটো কৰিব লৈছে আপোনালোকে ৰিটাৰ্ণ লক বোলে এইটো কৰিব লৈছে সেইটো কিন্তু আপোনালোকে সৰুতে বনাব লাগিব আপোনালোকে সৰুৰ পৰাই যেনেকৈ বনিব ডাঙৰ হোৱাৰ পিছত সেনেকৈ বনিবগৈ আপোনালোকে সেইকাৰণে সৰুৰ পৰাই যিমান পাৰে সিমানখিনি বুজাবলৈ চাব তেতিয়া ডাঙৰ হোৱালৈকে আপোনালোকে তাক উঠ ক'লে উঠিব ক'লে বহিব যেনেকৈ ট্ৰেইনিং দিয়ে খা ক'লে খাব নাখাবি বুলি ক'লে সেইখিনি খানা নাখাবই আৰু বেলেগে দিয়াখিনি আপোনালোকে যদি অভ্যাস কৰে খানা নাখাবলৈ বেলেগে দিয়াখিনি তেতিয়া সি বেলেগে দিয়া কেতিয়াও নাখায় সেইখিনি আপোনালোকে যদি ট্ৰেইনিং দিয়ে তেতিয়া কিন্তু আপোনালোকে ডাঙৰ হোৱাৰ পিছতো কেতিয়াও আপোনালোকক আক্ৰমণ নকৰে এইখিনি আপোনালোকে সদায় মন কৰিব যে সৰুৰ পৰাই পোৱালিটো আপোনালোকে সৰুৰ পৰাই ট্ৰেইনিং দিবলৈ চাব ডাঙৰ হোৱালৈকে ট্ৰেইনিং দিবলৈ আপোনালোকে নাচাব কেতিয়াও এতিয়া আপোনালোকে যেনেকৈ সৰুৰ পৰাই পোৱালিটো যেনেকৈ শিকাব ধৰক সেনেকৈ শিকিবগৈ মই সেইখিনি ক'লোৱেই আপোনালোকক আৰু দৰৱ খোৱা মেলাখিনি আপোনালোকে ড্ৰপাৰত সৰুৰ পৰাই অভ্যাস কৰিব ডাঙৰ হোৱাৰ পিছত যদি আপোনালোকে অভ্যাস কৰিব যাব দৰৱ খোৱাবলৈ কিন্তু আপোনালোকক তেতিয়া কিন্তু কামুৰিবই সেইকাৰণে আপোনালোকে সৰুৰ পৰাই যিমান পাৰে সিমানখিনি আপোনালোকে শিক্ষা দি যাব আৰু সেনেকৈ শিকি যাব সৰু পাপিটো যিকোনো পাপিয়ে নহওক আপোনালোকে
শিক্ষা দিয়াৰ ওপৰতে কথা। ইমানকে যে সময় দিব লাগে সেনেকুৱাও নহয়। দিনটোত আপোনালোকে যদি এঘণ্টাও সময় দিয়ে তেতিয়াও বহুত। আৰু খোৱা বোৱাটো দিনেতো 3 টাইম সেইখিনি আপোনালোকেতো ফ'ল' কৰিবই লাগিব। আৰু ইয়াৰ পিছত আহিলে সৰু পাপি এটা আপোনালোকে ল'লে, লোৱাৰ পিছতে যে বহুতে বান্ধি থয় বা এনে ডিঙিত বেল লগাই বান্ধি থয়, সেইটো কেতিয়াও নকৰিব। সদায় সৰু পাপিটোক আপোনালোকে ধুনীয়াকৈ ৰুম এটাত মেলি দিব চাব, মেলি পিনে থ'ব বা তলত কিবা পাৰি মেলি ধুনীয়াকৈ থ'ব। হয়তো টাইলছতো নথ'ব, টাইলছত থ'লে হয়তো বেছি ঠাণ্ডাও পাব পাৰে বা গৰমো পাব পাৰে। সেইকাৰণে আপোনালোকে তলত ধুনীয়াকৈ কাপোৰ চাপোৰ পাৰি মেলি বা বস্তা ধুনীয়াকৈ পাৰি তাৰ ওপৰত কাপোৰ পাৰি ধুনীয়াকৈ সিহঁতক সেনেকৈ মেলি পিনে থ'ব। বোলে সিহঁতক চেইন লগাই ক'ৰবাত বান্ধি থওঁ, সেনেকুৱা কেতিয়াও নকৰিব। সৰু পাপিটো সিহঁতিতো সিমান নাজানে, সিহঁতি টানি মেলি একদম ডিঙিত দুখ পাব। তো সেইটো কাৰণে আপোনালোকে সৰুতে কেতিয়াও বান্ধি পিনে নথ'ব। আৰু অলপ এনে কেজত ভৰাই থ'ব পাৰে, কিন্তু আপোনালোকে কিন্তু এনি টাইম 24 ঘণ্টাই বান্ধি মেলি কেতিয়াও নথ'ব। থ'লে আপোনালোকৰ হাও লাগিব আৰু মোৰ দেখিও বহুত বেয়া লাগে। তো সেইটো কাৰণে মই এইখিনি কৈছোঁ, আপোনালোকে যিমান পাৰে সৰু পাপিটোক মেলি পিনে থ'ব। আৰু 3 মাহ হোৱাৰ পিছত লাহেকৈ সিহঁতক অভ্যাস কৰিব আৰু বান্ধি থ'বলৈ বা অলপ বডি বেল্ট লগাই উলিয়াই নিবলৈ অভ্যাস কৰিব 3 মাহ হোৱাৰ পিছত। তাৰ আগত আপোনালোকে কেতিয়াও বান্ধি নথ'ব। আৰু এনি টাইম কেতিয়াও বান্ধি নথ'ব। অকল জাষ্ট আপোনালোকে ক'ৰবাত এঘণ্টা ফুৰুৱাব নিলে, আধা ঘণ্টা ফুৰুৱাব নিলে, ক'ৰবাত পাৰ্কত ওলোৱাই লৈ গ'ল, আপোনালোকে এনেকৈ বডি বেল্ট লগাইহে তেতিয়া ধুনীয়াকৈ লৈ যাব পাৰিব। সেইখিনি আপোনালোকে অভ্যাস 3 মাহৰ পিছতহে কৰোৱাব। তাৰ আগত আপোনালোকে কেতিয়াও নকৰিব সেইখিনি। সৰু পোৱালিটোৱে একো নাজানে। আপোনালোকে কেনেবাকৈ বান্ধিও থৈ দিব, কেনেবাকৈ তাত সিহঁতি ডিঙিত দুখ পায়, ফাঁচি লাগি যাব পাৰে। আপোনালোকে সেইটো সেইকাৰণে মন কৰিব, সৰুতে কেতিয়াও নলগাব। ময়ো লগাবলৈ মনাই কৰোঁ আৰু আপোনালোকে নিজেও সেইটো কেতিয়াও নলগাব। ডাঙৰ হোৱাৰ পিছত আপোনালোকে সেই ধুনীয়াকৈ কেজত ভৰাই থ'ব বা ক'ৰবাত তেনেকৈ ভৰাই থ'ব, একো নাই সেইটো। এতিয়া কিছুমান মানুহে কয় যে মোৰ কুকুৰটো বহুত এগ্ৰেছিভ হ'ল। কি কাৰণত এগ্ৰেছিভ হ'ল? কাৰণটো হ'ল আপোনালোকে বহুতে মানে সৰুৰ পৰাই পাপিটো বান্ধি থয়, সৰুৰ পৰাই 24 ঘণ্টা বান্ধি থয় আৰু ডাঙৰ হোৱালৈকে বান্ধিয়ে থয়। বান্ধি থ'লেতো সেইটো এগ্ৰেছিভ হ'বই। আপোনালোকে যদি লেব্ৰেডৰ এটাও যদি 24 ঘণ্টা বান্ধি পিনে তাক একদম ডাঙৰলৈকে বান্ধিয়ে থয় সৰুৰ পৰা, তেতিয়াহ'লে সেইটো এগ্ৰেছিভ হ'বই। মই এইকেইটা কাৰণৰ কাৰণে মই এতিয়া এইখিনি কথা কৈ আছোঁ। আৰু এগ্ৰেছিভ হোৱাৰ লগতে তাৰপিছত আপোনালোকে দৰৱো খুৱাব নোৱাৰে। মোক বহুতে কয় যে মই দৰৱ খুৱাব পৰা নাই। কি কাৰণত পৰা নাই? কাৰণ সেইটো পোৱালি আপোনালোকে সৰুৰ পৰাই দৰৱ তাক খুৱাবলৈ চেষ্টা কৰা নাই, সেইকাৰণে ডাঙৰ হোৱাৰ পিছত তাক দৰৱ খুৱাব পৰা নাই। আমাৰ ঘৰত এতিয়া ডগ আছে, মোৰ ঘৰৰ যোনকেইটা ডগ আছে, সেইকেইটাক এতিয়া মই যদি দৰৱ খুৱাই দিওঁ, সিহঁতি মুখ মেলি ধুনীয়াকৈ মুখত এনেকৈ জাষ্ট এনেকৈ দি দিলে সিহঁতি নিজে খাই দিয়ে। কাৰণ সিহঁতক সৰুৰ পৰাই অভ্যাস কৰাইছোঁ খুওৱা। সেনেকৈ আপোনালোকে সেইখিনি নিজে অভ্যাস কৰিব। অভ্যাস কৰোৱাৰ ওপৰতে কথা। আপোনালোকে যদি কুকুৰ এটা লৈছে, তো তাক বেছি এগ্ৰেছিভ কৰি আপোনালোকে ভাল নহ'ব। কাৰণ আপোনালোকে যদি সৰুৰ পৰাই বান্ধি থৈ দিয়ে, সেইটোতো বহুত এগ্ৰেছিভ হ'ব। পিছত কিন্তু সেইটো বহুত প্ৰব্লেম দিব। কিছুমানে কিন্তু এগ্ৰেছিভ কৰিব বিচাৰে, তেতিয়াহ'লে যদি এগ্ৰেছিভ কৰিব বিচাৰে তেতিয়া আপোনালোকে সেইটো নিজে চাই ল'ব। কিন্তু এগ্ৰেছিভ কৰিলে বহুত প্ৰব্লেম হয়। সেইকাৰণে আপোনালোকে বান্ধিটো ভুলতো নথ'ব। এতিয়া যে বান্ধি থ'লে যে এগ্ৰেছিভ হ'ব সেনেকুৱা কথা নহয়। বহুত ট্ৰেইনিং আছে, ট্ৰেইনিং দিলেহে এগ্ৰেছিভ হ'ব। এতিয়া বান্ধি থ'লে কিন্তু এনে জেনেৰেলি বান্ধি থ'লে কিন্তু এগ্ৰেছিভ প্ৰায় হয়েই। আৰু যদি আপোনালোকে ফ্ৰেণ্ডলি কৰিব বিচাৰিছে, তেতিয়াহ'লে তাৰ লগত অলপ সময় দিব, অলপ খেলিব, অলপ ওলোৱাই নিব, অলপ তাক ইপিনে ইপিনে উলিয়াই মেলি ফুৰুৱাব, মানুহৰ লগত চিনাকি কৰাব, তেতিয়া সি ধুনীয়াকৈ ফ্ৰেণ্ডলি হ'ব। কুকুৰ এটা ল'লে যে আপোনালোকে সময় দিব নোৱাৰে, সেইটো কিন্তু বহুত ভুল কৰে। কাৰণ কুকুৰ এটা ল'লে আপোনালোকে সময় দিব লাগিব। আপোনালোকে যেতিয়া কুকুৰটোক মৰম কৰিব, তেতিয়াহে কুকুৰটোৱে আপোনালোকক মৰম দিব। বল চল থাকিলে খেলাব। সৰুৰ পৰা যেনেকৈ তাক লেট্ৰিন কৰাবলৈ বাহিৰত নিব বা পেচাব কৰাবলৈ বাহিৰত নিব, সেনেকৈ সি ডাঙৰ হোৱালৈকে শিকি গৈ থাকিব। সেনেকৈ সি বাহিৰত যদি সি অলপ ডাঙৰ হোৱাৰ পিছত লেট্ৰিন কৰিব লাগে বা পেচাব কৰিব লাগে, তেতিয়া সি পূৰা হুলস্থুল কৰিব। তেতিয়া আপোনালোকে তাক বাহিৰত উলিয়াই দিব, সি তেতিয়াহে বাহিৰত যোনডোখৰত সদায় লেট্ৰিন কৰে তাতহে লেট্ৰিন কৰিব। সেইকাৰণে আপোনালোকে এইখিনি যোনখিনি আছে, এইখিনি বেছিক ট্ৰেইনিংখিনি আপোনালোকে নিজে ফ'ল' কৰিব আৰু নিজে দিব। যেনেকৈ দিব সেনেকৈ সিহঁতি শিকি যাব। আৰু আপোনালোকে সৰু পাপি এটা বহুত ধুনীয়া লাগিলে বা ঘৰত উৎপাত কৰিলে বা বেলেগ কিবা কাৰণত বা কাৰোবাক দেখি পিনে লোৱাৰ পিছত বোলে কেইদিনমান ৰখোৱাৰ পিছত আপোনালোকে বোলে তাক ৰখাবলৈ পৰা নাই, বোলে কাৰোবাক দি দিওঁ বা এতিয়া বোলে ভাল লগা নাই, 2 দিনমানৰ আগত ভাল লাগিছিলে এতিয়া ভাল লগা নাই, তাৰপিছত কাৰোবাক বিকি দিওঁ, সেইটো কৰিব থাকিলে আপোনালোকে ল'বই নালাগে। ফাৰ্ষ্টতে আপোনালোকে কেতিয়াও পোৱালি এটা লোৱাৰ পিছত অনাদৰ নকৰিব। কাৰণ পোৱালিটো আপোনালোকৰ ঘৰত অহাৰ পিছত সদায় আপোনালোকৰ ফেমিলি মেম্বাৰ হ'ব। সি আপোনালোকে যেনেকৈ তাক একদম মৰম কৰিব বা কিবা এটা শিকাব, সি সেনেকৈ শিকিব আৰু আপোনালোকক
সি ঘৰৰ মানুহ বুলি ভাবিব। আৰু আপোনালোকে যদি তাৰ পিছত কাৰোবাক দি দিয়ে বা ক'ৰবাত এৰি থৈ আহে বা এইটো মোক নালাগে এতিয়া যা গৈ গুৰ মাৰি দিয়ে বা চুট মাৰি দিয়ে, এনেকুৱাবোৰ যদি কৰে সি বহুত মনত দুখ পাব আৰু বহুত হাও দিয়ে। সেইটো পোৱালি মোক সেনেকুৱা যদি দেখোঁ মই বহুত বেয়া লাগে মোৰ। আৰু আপোনালোকে সেইটো কেতিয়াও নকৰিব। সেনেকুৱা কৰিব থাকিলে আপোনালোকে পাপি নল'বই লাগিলে। আপোনালোকে সেইটো সদায় ভাবি ল'ব আগতীয়াকৈ। লোৱাৰ আগত সদায় এই কথাটো আপোনালোকে মন কৰিব আৰু ভাবি ল'ব যে পোৱালিটো সদায় ৰাখিব পাৰিম নাই। বোলে মই 2 দিনমান ৰখাৰ পিছত মই দি দিম বা এনেই মোক ঘৰত উৎপাত কৰিছে, সৰু ল'ৰাটোৱে উৎপাত কৰাৰ কাৰণেহে আনিছোঁ বুলি, তাৰপিছত আকৌ বোলে এৰি দিয়ে, তেতিয়া বেয়া হ'ব। হয়, সৰুৰ পৰাই মৰম কৰি গৈ থাকিব আৰু ডাঙৰ হোৱালৈকে আপোনালোকে সমানে মৰম কৰিব। বৃদ্ধ হৈ গ'ল বুলি এতিয়া কুকুৰ এটা আপোনালোকে ল'লে, তাৰ লাইফ, এটা কুকুৰৰ লাইফ 8 বছৰ থাকে, কিছুমান 12 বছৰ, কিছুমান 16 বছৰ, কিছুমান এবছৰ, কিছুমান 6 মাহো থাকে, কিছুমান বোলে 5 বছৰ থাকে, কিছুমান 8 বছৰ 9 বছৰ এনেকে থাকে, কিছুমান 6 বছৰো থাকে। মানুহৰ বেছি আয়ুস থাকে, কিন্তু কুকুৰৰ হাইষ্ট 16 বছৰ 12 বছৰ ইমানেই থাকে বা 9 বছৰ এনেকেই থাকে, তাতকে বেছি নাথাকে। আপোনালোকে এমাহৰ লোৱাৰ পিছত, এমাহৰ পিছত কুকুৰটো ভাল লগা নাই বোলে, তাৰপিছত 2 মাহৰ পিছত আৰু ভাল লগা নাই বোলে, এইটো মোক নালাগে, আপোনালোকে লৈ যাওক, কোনোবাই লৈ যাওক, বিকি দিওঁ, এইটো ক'ৰবাত মই এৰি থৈ আহোঁ, এইটো কেতিয়াও নকৰিব। ধুনীয়া নহ'ল বুলিয়ে যে আপোনালোকে তাক অনাদৰ কৰিব, যে তাক মই নালাগে এইটো গুৰিয়াই দিওঁ, এইপিনে তাক খোৱা বোৱা নিদিওঁ, সেইখিনি কেতিয়াও নকৰিব আপোনালোকে। সৰুতে ধুনীয়া লাগে, যেতিয়া ডাঙৰ হোৱাৰ পিছতো ধুনীয়াই লাগে আপোনাৰ। কিন্তু কিছুমান মানুহে ডাঙৰ হোৱাৰ পিছতে কৰিব নোৱাৰোঁ, খুৱাব নোৱাৰোঁ বুলিয়ে ধুনীয়া নালাগে বুলি কয়। সেইটো কেতিয়াও আপোনালোকে নকৰিব। খুৱাব নোৱাৰোঁ, কাৰোবাক দি দিওঁ, আপোনালোকে বিকুৱাই দিয়ক, সেইটো কেতিয়াও নকৰিব আপোনালোকে। সেনেকৈ ডাঙৰ পোৱালি এটা আপুনি সৰুৰ পৰা ডাঙৰ কৰিছে, ডাঙৰ কৰাৰ পিছত এতিয়া আপোনালোকে নিজে ভাবি চাওক, এতিয়া আপুনি সৰু পোৱালি এটা ল'লে, ডাঙৰ হোৱাৰ পিছত আপুনি যিখিনি শিক্ষা দিলে, শিক্ষা দিয়াৰ পিছত আকৌ বেলেগ কোনোবাই ল'ব জানো? আপুনি নিজে ভাবি চাব যে ডাঙৰ হোৱাৰ পিছত, শিক্ষা দিয়াৰ পিছত কোনোবাই কাৰোবাৰ ওচৰতো যদি যায়, হয়তো সি নতুন মানুহ পায়, কামোৰা মেলা কৰি দিব। আপোনালোকে যি শিক্ষাটো দিছে, যেনেকৈ শিক্ষা দিছে সেনেকৈ শিকি গৈছে, সি বেলেগ নতুন এঘৰত গ'লে সি কামুৰিব, থাকি ভাল নাপাব, বহুত প্ৰব্লেম হ'ব। সেইকাৰণে আপোনালোকে সৰুতে চিন্তা কৰিব যে মই পোৱালিটো লৈ ডাঙৰলৈকে পুহিব পাৰিম নাই। যদি পুহিব পাৰিম তেতিয়া আপোনালোকে ল'ব, আৰু যদি আপোনালোকে পুহিব নোৱাৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে নল'বই। সেইটো মই একো বেয়া নাপাওঁ, আৰু আপোনালোকে সেইটো বেয়া নাপাব, কাৰণ ডাঙৰ হোৱাৰ পিছত পেলাই দিলে বা কিবা এটা কৰি দিলে, গুৰিয়াই দিলে বা ক'ৰবাত পেলাই দিলে বা কাৰোবাক লৈ যা কৈ থাকিলেও মোৰো বেয়া লাগে, চবৰে বেয়া লাগে, নহয় জানো? আপোনালোকে জানে নে নাজানে নাজানো, কিন্তু মই জানো বা বহুতেই জানে, কুকুৰ হৈছে মানুহৰ বিপদৰ বন্ধু। আৰু কুকুৰ এটা কিমান উপকাৰিতা আছে আপোনালোকে ভাল ডগ পোহা মানুহক সুধিলেও জানিব, বা নেটত মাৰি চালেও আপোনালোকে গম পাব। বহুত উপকাৰিতা আছে কুকুৰ পোহা। ঘৰৰ বিপদ আপদ অপায় অমংগল এইবোৰ চব কাটি দিয়ে কুকুৰে, আৰু কেতিয়াবা আৰু বহুত উপকাৰ কৰে। আৰু যদি চুৰ হয়, চুৰ আহে, যদি কুকুৰ এটা দেখিলে চুৰটো আহিবলৈ বহুত ভয় খায়, চুৰ ডকাইত আজিকালি বহুত হয়। সেই কুকুৰ এটা যদি থাকে সেই মানুহ ঘৰত, কুকুৰটো থকাৰ পিছত সেই মানুহ ঘৰত কেতিয়াও সেই চুৰটো আহিবলৈ পটককৈ সাহস নকৰে। এনেকুৱা বহুত উপকাৰিতা আছে, আপোনালোকে নেটত মাৰিলে আৰু বহুত উপকাৰিতা ইয়াৰ বিষয়ে ওলাব। আপোনালোকে যেতিয়া পাপি এটা লৈ ডাঙৰ দীঘল কৰি পুহিব, তেতিয়াহে আপোনালোকে গম পাব ইয়াৰ মৰম চেনেহ আৰু গুণাগুণ, ইয়াৰ উপকাৰবোৰ কেনেকুৱা কি, সেইখিনি আপোনালোকে যেতিয়া সৰুৰ পৰা পুহিব তেতিয়াহে আপোনালোকে গম পাব। মোৰ সেনেকুৱা বহুত উদাহৰণ আছে, কিন্তু মোৰ সেইখিনি গোটেইখিনি উদাহৰণখিনি দি এতিয়া শেষ কৰিব নোৱাৰিম, কাৰণ এইখিনি উদাহৰণ দিলে বহুত দীঘল হ'ব। তাৰ ভিতৰতে মই এটা উদাহৰণ দি দিছোঁ। এঘৰ মানুহত মাক আৰু জীয়েকে আছিলে। মাকে কুকুৰ ইমান ভাল নাপায়, কিন্তু জীয়েকে কুকুৰ বহুত ভাল পায়। সেইবাবে জীয়েকে কুকুৰ পোৱালি এটা লৈ গ'ল। লৈ যোৱাৰ 2 মাহৰ পিছত জীয়েক বিয়া হৈ গ'লগৈ। জীয়েকে লৈ গৈছিলে কুকুৰ পোৱালিটো, কিন্তু তেতিয়া বহুত বেয়া পাইছিলে। এই 2 মাহত ইমান ভাল পোৱা হৈ গ'ল, জীয়েক বিয়া হৈ যোৱাগৈ পিছত মাকে ইমান মৰম কৰিব ধৰিলে, মাকে মাছ মাংস খাব নোৱাৰে, কিন্তু তাৰ সেই যোনটো কুকুৰ পোৱালি থৈ গ'ল, সেই কুকুৰ পোৱালিটোৰ কাৰণে মাছ মাংস আনিব ধৰিলে, আৰু এতিয়া ইমান মৰম কৰে, ডগ ফুড খুৱাই। মই নিজে সেইটো দেখিছোঁ। যিজনী মানুহে জীয়েকজনী থকা অৱস্থাত সৰুতে ছোৱালীজনীক গালি পাৰিছিলে কিয় আনিলি বুলি, সেইজনী মানুহে 2 মাহৰ পিছত ইমান ভাল পোৱা হৈ গ'ল যে এতিয়া সেই কুকুৰ পোৱালিটোক নেদেখাকৈ থাকিব নোৱাৰে। আৰু এতিয়া জীয়েকজনীটো বিয়া হৈ গ'লগৈ, মাকজনী অকলে থাকে। এতিয়া ইমান ফ্ৰেণ্ড হৈ গ'ল, মানুহগৰাকীয়ে ক'ৰবাত যদি যায়ো, গাড়ীখন লৈ যদি ক'ৰবাত যায়ো, তেতিয়াহ'লে যোনটো কুকুৰ পোৱালি আছিলে সেইটো এতিয়া ডাঙৰ হ'ল, সেইটো এতিয়া লগত লৈ যায়, গাড়ীতে লৈ যায়। তো
তো সেইটোৱে মই সৰু সুৰা উদাহৰণ এটা দিছোঁ। এনেকুৱা উদাহৰণ বহুত আছে, কিন্তু এতিয়া দিবলৈ সময় নহ'বগৈ, বহুত দীঘল হ'ব ভিডিঅ'টো, এতিয়াই বহুত দীঘল হ'ল। আৰু বন্ধুসকল, আজি এই ভিডিঅ'টো ইমান দীঘল হোৱাৰ বাবে আপোনালোকে বেয়া নাপাব। এইখিনি মই যিমানখিনি কথা ক'লোঁ এইখিনি বহুতে লাগতিয়াল হয়, বহুতে জানিবলগীয়া কথা। ইয়াৰ ভিতৰত কোনোবা এটা দুটা কথা হয়তো ভুল হ'ব পাৰে, তাৰ বাবে মই মাফ খুজিছোঁ। আপোনালোকে যদি কিবা ইয়াৰ ভিতৰত ভুল থাকে তেতিয়াহ'লে মোক জনাব, যাতে আগলৈ এনেকুৱা ভুল নহয়গৈ। আৰু বন্ধুসকল, এয়াই আজি মই এইখিনি যিমানখিনি কথা ক'লোঁ তাৰ ভিতৰতে কিছুমান কথা থাকিও যাব পাৰে। আপোনালোকে সেইকাৰণে মোৰ পিছৰ ভিডিঅ' চাই থাকিব আপোনালোকে। আৰু বন্ধুসকল, এতিয়ালৈকে যদি আপোনালোকে মোৰ ইউটিউব চেনেল ড্ৰেগন চেফাৰ্ড কেনেল এণ্ড পেট শ্বপ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। ছাইডতে থকা বেল আইকনটো যদি এতিয়াও প্ৰেছ কৰা নাই তেতিয়া প্ৰেছ কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমেই পায়। আৰু লগতে লাইক এটা কৰি দিয়ক যদি ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিলে। আজিলৈ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ, আৰু মই আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব। কিবা যদি ইয়াৰ মাজত ভুল হয় তেতিয়াহ'লে মোক মাফ কৰিব। এই ভিডিঅ'টোত আপোনালোকে যদি কিবা এটা ভুল দেখে তেতিয়াহ'লে মোক আঙুলিয়াই দিব। নেক্সট ভিডিঅ' বনাওঁতে এনেকুৱা যাতে ভুল নহয় সেইকাৰণে আপোনালোকে আঙুলিয়াই দিব, দেখুৱাই দিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু লগতে যদি চাই ভাল লাগিলে তেতিয়া লাইক কৰি দিব। আৰু লাষ্টলৈ আকৌ এবাৰ কৈ দিছোঁ, মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ইয়াকে কয় মই সামৰণি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।